ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণৰ দৰে গুৰুত্বপূৰ্ণ দুটা বিভাগৰ দায়িত্ব আছে আপোনালোক সকলোৱে গম পাইছে আমাৰ মাজত আছে অজন্তা নায়ক মই পুনৰ স্বাগতম জনাইছো এই অনুষ্ঠানলৈ দৰবাৰ মজিয়ালৈ অজন্তা নায়কৰ যেটো আমি দেখিলো যে পাঁচবাৰ কাৰণে এবাৰ পঞ্চমবাৰৰ কাৰণে গোলাঘাটত প্ৰতিনিধিত্ব কৰি বিধানসভা মজিয়ালৈ আহিছে আৰু এবাৰ আকৌ তেখেতে এটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত পালে গতিকে বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী হিচাপে মই আপোনাক পুনৰবাৰ অভিনন্দন জনাইছো আৰু পঞ্চমবাৰ জিকি আহিছে আৰু আমি জানো একেৰাহে ইমান দিন জিকা মহিলা বিধায়ক কম মানে নাই নেকি এনেকুৱা যেন লাগে প্ৰমীলাৰাণী ব্ৰহ্ম আছিলে বাইদেউ কিমান দিন আছে মোৰ মন নাই কিন্তু আপুনি হয়তো ইমান লংগেষ্ট ছাৰ্ভিং MLA হ'ব এতিয়া আপোনাৰ আজি আমি অলপমান আপোনাৰ বিষয়ে কথা পাতিম কিন্তু বিত্ত আৰু সমাজ কল্যাণৰ দায়িত্ব লৈ আপোনাৰ কেনেকুৱা অনুভৱ এটা গুৰুত্বপূৰ্ণ সন্ধিখনত ৰাজ্যৰ এটা জটিল সন্ধিখনত আপুনি বিত্তৰ এটা দায়িত্ব লাভ কৰিছে যিটো লৈ পেলাই বিভিন্ন সময়ত চৰ্চাত থাকে আপুনি কি ক'ব বিচাৰিব চক প্ৰথমে মই আপোনাক ধন্যবাদ দিছো আপুনি মোক আমন্ত্ৰণ কৰি আনিলে আৰু আপোনাকো ধন্যবাদ যে আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে আৰু এবাৰতো মন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে কোনো ষ্টুডিঅ'ৰ মজিয়াত আমি অজন্তা নায়কক দেখিবলৈ পাইছো আৰু তাৰ উপৰি তেখেতে সাধাৰণতে সংবাদ মাধ্যমৰ অলপ আঁতৰি থাকে মই বিষয়ে কথা পাতিম হয় কওক চক বিত্ত বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ দায়িত্ব মোক মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰিছে আৰু বিত্ত বিভাগটো আচলতে সঁচাকৈ এটা গুৰুত্বপূৰ্ণ বিভাগ কাৰণ ইয়াৰ যদি বিত্ত বিভাগৰ আচলতে বিত্ত বিভাগটো শক্তিশালী হ'লেহে অৰ্থনৈতিক দিশটো যদি আমাৰ ৰাজ্যখন শক্তিশালী হয় তেতিয়াহে আমি চৰকাৰ এখনে যেনেধৰণে আগবাঢ়িব বিচাৰে তেনেধৰণে আগবাঢ়ি যাব পাৰে গতিকে ইয়াত যথেষ্টখিনি ইয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সেইটো এটা কথা আৰু দ্বিতীয়তে সমাজ কল্যাণ বিভাগটো মই আগতেও আছিলো অলপ সময় প্ৰায় 2 বছৰমান আছিলো গতিকে যি নহওক মোক যিটো দায়িত্ব মোক অৰ্পণ কৰিছে মোৰ প্ৰথম কথা আৰু স্পষ্ট কথা যে আগতেও কৈছো যে মোক যি দায়িত্ব অৰ্পণ কৰে সেই দায়িত্ব ইমান নিষ্ঠা সহকাৰে পালন কৰিব চেষ্টা কৰিম আমি যিমান মনত পৰে অজন্তা নায়কে সম্ভৱতঃ মন্ত্ৰী হিচাপে ৰাজনৈতিক জীৱন হয়তো আৰম্ভ কৰিছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে মোৰ যিমান মনত পৰে 2002 চনৰ সময়ত একেলগে দিছিল আপোনাক হিমন্ত বিশ্ব শৰ্মা আপুনি ৰকিবুল হুছেইন তেতিয়া মন্ত্ৰী হৈছিলে আৰু আপোনাৰ এসময়ৰ দীৰ্ঘকালীন সময়ৰ সতীৰ্থ আছিল মন্ত্ৰী গতিকে সেইজনে আজি মুখ্যমন্ত্ৰীৰ দায়িত্বত গতিকে আপুনি আপোনাৰ কাম কাজ কৰাত হয়তো আৰু সুচল হৈ যাব কাৰণ আপোনাৰ কাম কৰাৰ ধৰণ আপোনাৰ কাম কৰাৰ ষ্টাইল এইটো হয়তো মুখ্যমন্ত্ৰী বুজি পায় চক আচলতে আজি এই সময়ত মই কথাখিনি ক'বলৈ পাই ভাল পাইছো কাৰণ প্ৰথমবাৰৰ কাৰণে এইখিনি কথা মই মুকলিকে ক'ব এটা সুবিধাও পাইছো যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই সুদীৰ্ঘ সময় আমি একেলগে কাম কৰিছিলো আৰু তেখেতৰ কাম কৰা আচলতে যথেষ্টখিনি আগ্ৰহ আছিল আৰু তেওঁ আচলতে সাংঘাতিকভাৱে এটা পৰিকল্পনা কৰে কামবিলাক কৰিবৰ কাৰণে মোৰ এতিয়াও স্পষ্টভাৱে মনত আছে যেতিয়া মোক প্ৰথমতে গড়কাটন বিভাগৰ দায়িত্বটো দিছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লীৰ পৰা মোক ফোন কৰি কৈছিলে যে বাইদেউ আপোনাক গড়কাটন বিভাগৰ দায়িত্ব দিব আপুনি পাৰিবনে নাই তেতিয়া মই হাঁহি থৈছিলো তেতিয়া কৈছিলো যে মোৰ যি দায়িত্ব দিব সেই দায়িত্ব মই পালন কৰিম আৰু পিছৰ সময়ছোৱা কিছু সময়ৰ কাৰণে তেওঁ তেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিল চিফ ফাইনেন্স মিনিষ্টাৰ আছিলে আৰু সেইখিনি সময়ত তেখেতে মোক বহুত শিকাইছিল তেওঁ মই বহুত কথা শিকিছিলো আৰু মই এইটো কথা ক'বলৈ ভাল পাইছো যে যেতিয়া আমি মন্ত্ৰী হিচাপে আছিলো আমি একেলগে আমি আছিলো তেতিয়া আমি আচলতে কম্পিটিশ্যন কৰিছিলো কাম কৰিবৰ কাৰণে আৰু মই এইটো কথা সদায় তেখেতক মই স্পষ্টভাৱে কৈছিলো যে আপুনি কিমান কাম কৰে সেইটো মই লক্ষ্য কৰি আছো গতিকে মোৰ হ'ব যে আপোনাৰ লগত একেলগে মানে কিমান মই আপোনাতকৈ বেছি কাম কৰিব পাৰিম সেইটো মোৰ লক্ষ্য হ'ব তেতিয়া এই স্পিৰিটেৰে আচলতে আমি কাম কৰিছিলো তেতিয়া আমি এটা এইটোৱে আছিল তেখেতৰ লগত যে ভাল কথা যে আমি আচলতে এটা মানে একেলগে কাম কৰিছিলো আৰু কাম কৰি প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতে মোক সহযোগিতা কৰিছিল মোকে নহয় আন সকলোকে যেতিয়া তেখেতে ষ্টেট মিনিষ্টাৰ ফাইনেন্স আছিল বা অন্যান্য BND মিনিষ্টাৰো আছিল প্ৰত্যেকটো বাজেট কৰিব লাগিলে আমাক সুধিছিল অসুবিধাবিলাক সুধিছিল আৰু কেনেকে কৰিব লাগে সেইটো তেখেতে মানে লগতে তেওঁলোকে এটা সমস্যা যেতিয়া হয় চলিউশ্যনটো লগতে কৰি দিছিল গতিকে আপোনাক মানে আপোনাৰ কাম কৰাৰ ষ্টাইলটো সন্দৰ্ভত ভালকে অৱগত বৰ্তমানৰ মুখ্যমন্ত্ৰী ভালকে একেলগে কৰিছিলো মই সেইকাৰণে কৈছো যে মই যথেষ্টখিনি সহযোগিতা পাইছিলো তেখেতৰ পৰা আৰু প্ৰত্যেক যেতিয়া মোৰ অসুবিধা হৈছিলে মই কিবা এটা যদি মই সুধিব লগা আছিলে মই তেখেতক সুধিছিলো কেনেকে কৰিব লাগে আৰু লগে লগে তেখেতে তাৰ মানে যেনেকে তাৰ যিটো চলিউশ্যন হ'ব চলিউশ্যনটো এটা বস্তু ভাল লাগিলে শুনি পেলাই আপুনি যিটো কৰে যে এক প্ৰকাৰ আমাৰ মন্ত্ৰীসকলৰ মাজত এটা প্ৰতিযোগিতা হৈছে কোনে কিমান ভাল কাম কৰিব পাৰে কোনে কিমান বেছি কাম কৰিব পাৰে আৰু আমি অজন্তা নায়কক আমি এই কথা জানো মই সেই বিষয়ে কথা পাতিম যে ৱৰ্কহলিক কাম কৰি ভাল পায় কামত ব্যস্ত থকা মানুহ আৰু তাৰ লগতে তেখেতে গোলাঘাটৰ এটা পৰিৱৰ্তন আনিছে সেইটো কথা পাতিম কিন্তু তাৰ আগতে মই তেখেতৰ যে ছাত্ৰ জীৱন তেখেতে কেনেকৈ কটাইছিলে শিশুৰ অৱস্থাৰ এইবিলাক কথা পাতিব বিচাৰিম কাৰণ তেওঁ এটা ৰাজনৈতিক পৰিয়ালৰ পৰা
তেখেতৰ মাতৃ জালুকবাৰী সমষ্টিৰ তেখেত বিধায়ক আছিলে সম্ভৱতঃ শৰৎ সিংহ মন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ মন্ত্ৰী 1972 চনত তেখেতে জালুকবাৰী সমষ্টিৰ বিধায়ক আছিলে গতিকে তেখেতৰ প্ৰথম জীৱন মানে ছাত্ৰ অৱস্থাৰ জীৱন পাছত তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক জীৱন তেওঁ মানে পৰৱৰ্তী পাৰিবাৰিক জীৱন তেওঁ সম্পূৰ্ণ ৰাজনৈতিক পৰিৱেশৰ মাজত আছে আপোনাৰ শৈশৱ আপোনাৰ জন্ম এই বিষয়ে অকণ জানিব বিচাৰিছোঁ মোৰ জন্ম জালুকবাৰীত হৈছিলে জালুকবাৰীত মোৰ জন্ম আৰু মোৰ মা ৰেৱতী দাস প্ৰয়াত আৰু মোৰ দেউতা আছে শশধৰ দাস তেখেতৰ সমাজকৰ্মী হিচাপে প্ৰখ্যাত আছিলে সমাজবাদী আন্দোলনৰ এজন তেওঁ আগবঢ়াই লৈ যোৱা এজন লোক আছিল ব্যক্তি আছিল আৰু লগতে তেওঁ কোঅপাৰেটিভ মুভমেণ্টৰ লগতো জড়িত আছিলে আৰু মই আচলতে সৰুৰ পৰা আমাৰ ঘৰত এটা পৰিৱেশ আছিল ৰাজনৈতিক পৰিৱেশ আছিল আৰু মই এইটো ক'বলৈ পাই আপোনাক ভাল পাম যে শৰৎ সিংহ ডাঙৰীয়া সেই তেখেতৰ লগত আমাৰ মা দেউতাৰ খুব ভাল সম্পৰ্ক আছিল তেতিয়া তেখেতে মুখ্যমন্ত্ৰী নাছিল তাৰ আগতে সৰুতে মোৰ মনত পৰে যে আমাৰ ঘৰৰ বাৰান্দাত মই বহুবাৰ তেখেতে আমাৰ ঘৰৰ আগত তেতিয়া মানে বাছৰ পৰা তেখেতে নামে তেতিয়া মোৰ মা আৰু দেউতাই মানুহজন পঠিয়াই দিয়ে যে তেখেত আহিব লৈ আহিব লাগে তেতিয়া আমি তেখেতক দাদু বুলি কৈছিলোঁ আৰু আমাৰ বাৰান্দাত তেখেতে বহিছিল আৰু মই তেখেতৰ কোচত বহিছিলোঁ মই তেতিয়া নাজানো তেখেত ইমান ডাঙৰ ব্যক্তি আছিল বুলি মই তেখেতৰ কোচত বহি থাকোঁ তেতিয়া মোৰ মায়ে মোক আহি পেলাই কয় তুমি কোচত বহিব নালাগে কিন্তু মই ইমান ধুনীয়াকৈ তেখেতে মোক ইমান মৰম কৰিছিল যে মই তেখেতৰ কোচত বহি থাকোঁ আহিলে সেই কথাখিনি মোৰ মনত আছে আচ্ছা গতিকে আপুনি ৰাজনীতি আপুনি জন্মৰ পৰা দেখিছে এটা পৰিৱেশ দেখিছিলোঁ আৰু সেইখিনি এটা মানে ৰাজনৈতিক সেই সময় পৰিৱেশটো বহুত বেলেগ আছিলে কাৰণ আমাৰ সৰুৰ পৰা মই মা আৰু দেউতাক আচলতে আমি ওচৰৰ পৰা পোৱাই নাছিলোঁ কেতিয়াবাহে আহে মা দেউতা ইমান ব্যস্ত থাকে সেইখিনি সময়ত আমি দেখিছিলোঁ মা আৰু দেউতাই গোটেই মানে সেইখিনি সময়ত গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া মানে গঠন হৈছিলে সেই গোটেই কামবিলাক আমাৰ মামা দেউতাহঁতৰ জৰিয়তে কৰা হৈছিলে কাৰণ সেইখিনি তেওঁলোক মানে তাৰ স্থানীয় লোক আছিল ব্যক্তি আছিল সেইখিনি সময়ত আৰু অন্যান্য ধৰণৰ গোটেই যিবিলাক সেইখিনি সময়ত মোৰ মা আৰু দেউতাই গোটেই সেই অঞ্চলটোত আপোনালোকে দেখিছে পাণ্ডু কলেজ সেইবিলাক প্ৰতিষ্ঠা কৰা গোটেই আমাৰ গোটেই মা দেউতা আছিল গোটেই অঞ্চলটোত আচলতে সেইখিনি সময়ত আপোনালোকে দেখিছে যে সেই সময় মানুহবিলাকৰ ৰাজনৈতিক নেতাসকলৰ আচলতে সাংঘাতিক ধৰণৰ এটা ছ'চিয়েল কমিটমেণ্ট আছিলে সেইটো মই মা দেউতাৰ পৰা দেখিছিলোঁ গাত দেখিছিলোঁ তেওঁলোকে মোৰ দেউতাই নিজৰ আমাৰ ঘৰৰ মাটি সম্পত্তি দি পেলাই বহু অনুষ্ঠান বহিছিলে যে দেউতাৰ ওচৰত যদি কোনোবা মানুহ আহে গৈ থাকে দেউতাই কয় যে কি লাগে তোমালোকক মই এনেকুৱাও দেখিছিলোঁ যে আমাৰ ঘৰত একদম পদূলিৰ পৰা মানুহ লাইন হৈ থাকে কোনোবাক স্কুলৰ কাৰণে মাটি লাগে বা কোনোবাক বিয়া দিব লাগে বিয়া বাৰু দিব লাগে তাত লাগে আৰু আমাৰ মায়ে এনেকুৱাও দেখিছিলোঁ যে মায়ে যেতিয়া মোৰ আইতাৰ ককাই মাৰ বিয়াত যিবিলাক গহনা দিছিলে তেনেকুৱা মোৰ দেউতাই কৈছিলে তোমাকতো এনেকুৱা এখন গহনা আছে তুমি সেইটো তাই বিয়াত দি দিয়া তেতিয়া মায়ে মোক পিছত কৈছিলে যে দেউতাই কৈছে মোক গহনাটো দিব লাগে মোৰ তথাপি এইটো মোক আইতাই মোক নিজে দিছিলে তথাপিও দেউতাই কোৱাৰ কাৰণে মই দুখেৰে দি দিছোঁ আচ্ছা গতিকে আপোনাৰ এক প্ৰকাৰ এই মানুহৰ মাজত পৰিৱেষ্টিত হৈ থকাটো সেইটো আপোনাৰ জিনত থকাৰ নিচিনা হৈছে মানে তেতিয়াৰ পৰা আপুনি সৰুৰ পৰা এটা ৰাজনৈতিক পৰিৱেশতে মই ৰাজহুৱা জীৱনটোত কটাইছোঁ আৰু মা দেউতাৰ পৰা আচলতে এইখিনি আমি দেখিছিলোঁ আৰু সেইবিলাক কথা আচলতে মোৰ মনত এটা চাপ বহুৱাই থৈছিলে বহুত দিনলৈকে সেইটো এতিয়াও সেইখিনি কথা মানে মনত পৰিলে নষ্টালজিক হওঁ মাৰ কথা মনত পৰিলে গতিকে আপোনাৰ মানে ভৱিষ্যতৰ জীৱনটো আপোনাৰ মা দেউতাই যথেষ্ট প্ৰভাৱিত কৰি থৈ গৈছে আপোনাক প্ৰভাৱিত কৰি থৈ গৈছে হয় আৰু তাৰপিছত আপুনি স্কুলীয়া শিক্ষা কলেজীয়া শিক্ষা ক'ত মই স্কুলীয়া শিক্ষা গুৱাহাটীতে ল'লোঁ প্ৰথম অৱস্থাত মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ কৰাৰ পিছত মই কটন কলেজত মানে এডমিশ্যন লৈছিলোঁ কিন্তু সেইখিনি সময়ত আমাৰ এনেকুৱা আছিলে আপোনালোকে জানে যে আমি 6-7জনী ছোৱালী একেলগে পাছ কৰোঁ আৰু গোটেই ছোৱালীবিলাকে য'তে পঢ়িবলৈ মন কৰে তাতে যাব লাগে চব মোৰ বন্ধুবিলাকে ক'লে যে নহয় তই কটনত পঢ়িব নালাগে হেণ্ডিকত আহ তেতিয়া মই বাকী কেইজনী সিহঁতে কটনত চিট পোৱা নাছিলে প্ৰথমে মই কটনত চিট পালোঁ কিন্তু পোৱাই পেলাই মই এডমিশ্যনো ল'লোঁ ক্লাছো কৰিলোঁ কিন্তু সিহঁতে মোক প্ৰেছাৰাইজ কৰিলে যে নহয় যে আমি একেলগে গোটেইকেইজনী হেণ্ডিকত পঢ়িম এতিয়া বন্ধুক এৰিব নোৱাৰে গোটেইকেইজনী আকৌ মই বেক কৰিলোঁ হেণ্ডিক কলেজলৈ তাৰপিছত হেণ্ডিক কলেজত পঢ়িলোঁ পঢ়ি তাৰ পৰাই মই গ্ৰেজুৱেশ্যন ল'লোঁ তাৰপিছত আৰু মোৰ বিয়া হ'ল বিয়াৰ মোৰ মায়ে ঠিক কৰি দিয়া মন্ত্ৰী নগেন নায়ক ডাঙৰীয়া তেখেতক মানে মায়ে নাজানো মায়ে চিনি পালে চিনি পাই পেলাই মোক যেতিয়া মায়ে মোক ক'লে যে এনেকৈ বিয়া ঠিক কৰিছোঁ তেতিয়া মই একো কোৱা নাছিলোঁ তেতিয়া মা দেউতাক মই এটা সাৰে কৈছিলোঁ যে তোমালোকে যি ভাবিছা তোমালোকৰ যি মত সেই মোৰ মত
এনেকৈ কৈছিল। আপুনি ঘৰৰ ডাঙৰ ছোৱালী আছিল নাই, নে? মই মাজু আছিল। আচ্ছা, আপোনাৰ বাই ভনী? বাইদেউ আছে। বাইদেউ দুগৰাকী? বাইদেউ আছে। আচ্ছা, আৰু ভাতৃ আছে আপোনাৰ? মোৰ দাদা আছে, মোৰ ভণ্টি আছে। দাদাৰ ভণ্টি। আচ্ছা, তাৰপিছত মায়ে তেনেকে ক'লে। কোৱাৰ পিছত এবাৰ তেখেতে মোৰ ঘৰলৈ আমাৰ ঘৰলৈ চাবলৈ আহিলে, আৰু চোৱাৰ পিছতেই মোৰ ফালে চাই কৈছিল যে যদি সোনকালে বিয়া হয় তোমাৰ কিবা আপত্তি আছে নেকি? তেতিয়া মই কৈছিলো মই নাজানো, মোৰ মা দেউতাই যি ক'ব সেই হ'ব। এইটো কেতিয়া, কোন চনৰ? তেতিয়া 85 চনত আহিছিলে। তেতিয়া আপুনি কলেজৰ পৰা পাছ কৰিছে? মই পঢ়ি আছিলো তেতিয়া। পঢ়ি আছিলো তেতিয়া। হেণ্ডিকত ডিগ্ৰী পঢ়ি আছিলো। তেতিয়া বিয়া হৈ গ'ল, বিবাহত আবদ্ধ হৈ আপুনি আকৌ এজন ৰাজনীতিবিদৰ ঘৰলৈ গ'ল। আৰু নগেন নেওগ পৰৱৰ্তী সময়ত তেখেতে সমষ্টি আছিল তেখেতৰ গোলাঘাটে আছিলে, আৰু তেতিয়াৰ পৰা আপুনি গোলাঘাটৰ বাসিন্দা হ'ল। আৰু পৰৱৰ্তী সময়ত এটা অত্যন্ত দুখজনক ঘটনা, যিটো ঘটনাই আপোনাৰ জীৱনত হয়তো বহুতখিনি প্ৰভাৱ পেলাই থৈ গ'ল, আপোনাৰ জীৱনৰ গতি সলনি কৰিলে। নগেন নেওগৰ যিটো ঘটনা আমি জানো যে তেখেতক আলফা উগ্ৰপন্থীয়ে তেখেতক এটা সম্ভৱতঃ ফৰকাটিঙৰ ওচৰত ক'ৰবাত ঘটনাটো হৈছিল, শিঙিজান, তাত এটা ঘটনা হৈছিলে, তাত আক্ৰমণৰ কি হৈছিল? তেখেত কিয় লক্ষ্য হৈ পৰিল আলফাৰ? মানে কংগ্ৰেছী হোৱাৰ কাৰণে হ'ল নেকি? আচলতে সেইখিনি সময়ত অসমৰ পৰিৱেশটো আপোনালোকে নিশ্চয় গমেই পায়, এটা মানে সাংঘাতিক ধৰণৰ মানে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, মানে ব্যাঘাত হোৱা এটা চিটুৱেশ্যন এটা হৈছিল সম্ভৱ। আৰু সেইকাৰণে তেখেতে যি কি কাৰণতে নহওক উগ্ৰপন্থীৰ মানে হাতত মৃত্যু হ'ব লগা হ'ল। আৰু সেই ঘটনাটোত আচলতে স্বাভাৱিকতে মই মানসিকভাৱে একেবাৰে ভাগি পৰিছিলোঁ। আৰু তেতিয়া সেইখিনি সময়ত মোৰ যি বৰুৱা গাঁৱৰ ঘৰ আছিলে, সেই ঘৰটোলৈ মোৰ দেউতা গৈছিলে, আৰু দেউতাই গৈ পেলাই মোক কৈছিলে যে মোৰ ছোৱালী দুৰ্বল হ'ব নোৱাৰে, তেনেকে কৈছিলে। আৰু তেতিয়া মোৰ প্ৰথম চিন্তা আছিল যে মোৰ ল'ৰা ছোৱালী দুটা একেবাৰে সৰু, তাহাঁতৰ ভৱিষ্যত মই গঢ়িব লাগিব। আৰু এটা কথাই মোৰ মনত মানে সাংঘাতিকভাৱে ক্ৰিয়া কৰি আছিল যে মোৰ স্বামীৰ হত্যাৰ প্ৰতিশোধ মই কেনেধৰণে ল'ম, আৰু সেই কথাখিনিয়ে মনত খেলাই আছিল। আৰু তাৰপিছত মই দেউতাৰ লগত মোৰ ল'ৰা ছোৱালী দুটা লৈ গুৱাহাটীলৈ গুচি আহিলোঁ। আৰু অহাৰ পিছত মোৰ গোটেই পৰিয়ালটোৱে আচলতে মোক লৈ আচলতে তেওঁলোকে হঠাৎ এনেকুৱা ধৰণৰ এটা ঘটনা যেতিয়া আমাৰ ঘৰ পৰিয়ালটোলৈ আহিলে, গোটেই সকলোৱে চিন্তিত আছিল যে মোক কেনেকে ধৰণে ৰিহাবিলিটেট কৰিব পাৰে, মই কেনেকে ধৰণে সংস্থাপিত হ'ব পাৰোঁ। 1995 চনৰ হয়, 1996 হয়। তাৰপিছত মই ভাবিলোঁ যে দেউতাই মোক ক'লে যে তুমি আকৌ ওকালতি কৰা। তেতিয়া মই আমাৰ হাইকোৰ্টত মই ওকালতি কৰিলোঁ। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ পিছত আপুনি ল' পাছ কৰিলে? হয়। LLB মই LLB কৰিছিলোঁ বিয়াৰ আগত, মানে বিয়াৰ পিছত মই পঢ়িছিলোঁ। LLB কৰিছিলোঁ আমাৰ গভৰ্ণমেণ্ট ল' কলেজৰ পৰা, কিন্তু তেতিয়া মই ওকালতি কৰা নাছিলোঁ। তাৰপিছত এওঁ ঢুকোৱাৰ পিছত মই তেতিয়া ওকালতি কৰিলোঁ আমাৰ উচ্চ ন্যায়ালয়ত, গুৱাহাটী হাইকোৰ্টত, আৰু লগতে মই LLMও মই এডমিশ্যন ল'লোঁ। দুইটা একেলগে কৰি আছিলোঁ। আৰু সেইখিনি সময়ত মোৰ ল'ৰা ছোৱালীকেইটাকো দেখিলোঁ, একেবাৰে সৰু আছিলে, তাহাঁতৰ পঢ়া শুনাৰ ভাৰ, এটা সাংঘাতিক ধৰণৰ এটা মানসিকভাৱে এটা আচলতে এটা প্ৰেছাৰ মোৰ মনত পৰিছিল। তথাপিও মই এটাই মনত চিন্তা কৰিছিলোঁ, সেইখিনি সময়ত মোৰ মুখৰ আচলতে যিটো কণ্ঠৰ ঊৰ্ধ বুলি কয় মানুহে, মুখৰ এনেকুৱা এটা পৰিৱেশ হৈছিল যে এতিয়াও মই ভাবিলে মোৰ সেই মানে সাংঘাতিক ধৰণে উচপ খাই উঠো, এনেকুৱা ধৰণৰ কথা। সেই পৰিস্থিতিটো মই আচলতে মুখৰ মাত মানে নাছিল, সেইখিনি সময়ত মই কথা নাপাতো। তেতিয়া আপুনি গোলাঘাটত আছিল? মই ঘটনাটো নিজ চকুৰে দেখিছিলোঁ। আছিলোঁ মই তাত। আপুনি গাড়ীত আছিলে? না, গাড়ীত নাছিলোঁ মই। গাড়ীত নাছিলোঁ, কিন্তু মই ঘৰত আছিলোঁ। গতিকে সেই গোটেই ঘটনাখিনি মোৰ ল'ৰা ছোৱালী ইমান সাংঘাতিকভাৱে এটা আমি শ্বক হ'লোঁ। তাৰপিছত আচলতে মই গোটেই মানুহজনী সাংঘাতিকভাৱে মানসিকভাৱে এটা শ্বক পালোঁ। আৰু পাই পেলাই মই কিন্তু মানে এইটো মনত মই থিৰাং কৰিলোঁ যে নহয়, যে মোৰ ল'ৰা ছোৱালী দুটাক মই পঢ়াব লাগিব, আৰু মই নিজেও মোৰ স্বামী হত্যাৰ প্ৰতিশোধ ল'ব লাগে। এইখিনি কথা কিন্তু মই মনত মানে বান্ধি ৰাখিছিলোঁ। আৰু সেইকাৰণে কি কৰিলোঁ, যে দেউতাই যেতিয়া মোক ক'লে যে তুমি হাইকোৰ্টলৈ যাব লাগে, তেতিয়া মই লগে লগে ক'লোঁ যে হয়, মই কোৰ্টলৈ প্ৰেক্টিছ কৰিবলৈ যাম। আৰু কোৰ্টত মই প্ৰেক্টিছ কৰিলোঁ, আৰম্ভণি কৰিলোঁ। তাত আকৌ LLM কৰিবৰ কাৰণেও মই তেতিয়া হেৰি কৰিলোঁ, আগবাঢ়িলোঁ। LLMত মই নামভৰ্তি কৰিলোঁ। দুইটা কাম একেলগে চলাই থাকিলোঁ। আৰু ল'ৰা ছোৱালীটা পঢ়া শুনা কৰা, এই মাতৃ হিচাপে সেইটো মোৰ দায়িত্ব, সেইখিনিয়ে মই চলাই গৈছিলোঁ।
আৰু আপোনাৰ যিটো ঘটনা হ'ল আপুনি যিটো কথাই যে আপুনি স্বামী হত্যাৰ প্ৰতিশোধ ল'ব বুলি বিচাৰিছিলে আৰু এটা সময়ত CBI নগণ্য হত্যাকাণ্ডৰ দায়িত্ব লৈছিলে আৰু CBIৰ পাছত আমি এটা দেখিলো যে তেওঁ পৰৱৰ্তী সময়ছোৱাত তেওঁ যিকেইজন আছিলে তাৰে হয়তো এজনক মই যিমান মনত পৰে লোৱাৰ কোৰ্টে তেওঁক আজীৱন কাৰাবাসৰ দিছিলে লাইফ ইমপ্ৰিজনমেণ্ট কিন্তু পৰৱৰ্তী সময়ছোৱাত সম্ভৱ 2013-14 মানত হয়তো হাইকোৰ্টে কিবা তেওঁক একুইট কৰিলে কিবা এনেকুৱা এটা ঘটনা কি হৈছিল তাৰপিছত তেওঁ কি হ'ল কেছটো মানে আপোনাৰ এইখিনি কথা আচলতে মোৰ এইটোৱে কথা আছিল প্ৰথম পৰ্যায়ত মই বিচাৰিছিলোঁ আমাৰ পৰিয়ালৰ সকলোৱে বিচাৰিছোঁ যে এই হত্যাকাণ্ডৰ এটা ন্যায়িক তদন্ত এটা এনকুৱাৰী হ'ব লাগে CBIৰ দ্বাৰা এনকুৱাৰী হ'ব লাগে আৰু মই নিজে সেইখিনি সময়ত এই কেছটো আচলতে PIL হিচাপে আমি দাখিল কৰিলোঁ কোৰ্টত আৰু মই নিজেই এই কেছটোত যুঁজিছিলোঁ সেইখিনি সময়ত আমাৰ এতিয়াও মনত আছে যে চিফ জাষ্টিচ জ্ঞানী আছিল আৰু তেখেতৰ দিনতে আমি কেছটো হেণ্ডঅভাৰ কৰিব পাৰিলোঁ CBIলে আৰু পৰৱৰ্তী সময়ছোৱা যিখিনি ৰায়দান কৰিছে আপোনালোকে জানে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু 2013 চনত ওলাই গ'ল তাৰপিছত কিবা হ'ল নেকি এতিয়ালৈকেতো মোৰ তেনেকুৱা ধৰণৰ কোনো তেনেকে থাকি গ'ল ন এতিয়াও মুকলিভাৱে ঘূৰি আছে নেকি কিবা খবৰ আছে মোৰ কথাটো এইটোৱে যে আচলতে মই মানুহজনকতো আৰু ঘূৰাই নাপাওঁ এতিয়া কথা হ'ল যে মোৰ কথাটো হ'ল যে মই প্ৰথম অৱস্থাত বিচাৰিছোঁ যে CBI এটা এনকুৱাৰী হ'ব লাগে সেইটো আমি এনকুৱাৰী কৰালোঁ আৰু পিছৰ পৰ্যায়ত ভাবিলোঁ যে মানুহজনকতো আমি ঘূৰাই পোৱাটো সম্ভৱ নহয় কিন্তু মানুহজনক কেনেধৰণে মই জীয়াই ৰাখিব পাৰিম সেইটোৱে চিন্তা কৰিলোঁ আৰু তাৰপিছত মই মনে মনে ভাবিছিলোঁ যে মই ৰাজনীতিত অংশগ্ৰহণ কৰিম ৰাজনীতিলৈ আহিম আৰু ৰাজনীতিৰ জৰিয়তে মোৰ স্বামীৰ যিখিনি আধৰুৱা কাম আছে সেইখিনি মই সম্পূৰ্ণ কৰিম আৰু মানুহজনক তাৰ মাজেৰে মই জীয়াই ৰাখিম এতিয়া আপুনি অজন্তা দাসৰ পৰা অজন্তা নেওগ হ'লগৈ আৰু অজন্তা নেওগ হৈ পেলাই আপুনি তেতিয়া আপোনাৰ গৃহিণী আছিল প্ৰথমতে তেতিয়া নাছিলে আৰু যেতিয়া আপোনাৰ স্বামীৰ মৃত্যু হ'ল 96ত সেই পৰিস্থিতি আপোনাক ৰাজনীতিৰ মাজলৈ ঠেলি দিলে হয় আৰু তেতিয়া আপুনি কংগ্ৰেছত জইন কৰিছিলে নে তাৰ আগতে অংশগ্ৰহণ কৰা নাছিলে তেখেতৰ মৃত্যুৰ পিছত আপুনি তাত আহিলে আহি পেলাই আপুনি 2001 চনত আপুনি কংগ্ৰেছৰ টিকেট লাভ কৰি তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে আপোনাৰ ৰাজনৈতিক জীৱন 2001 চনৰ পৰা মোটামুটি আৰম্ভ কৰিছে তাৰ আগতে আপুনি গোলাঘাট জিলা কংগ্ৰেছৰ লগত জড়িত হৈ পৰিছিলে তাৰ আগতে মাজৰ সময়ছোৱা কৰিছিলোঁ মই বিধায়ক হোৱাৰ পিছতহে মই ৰাজনীতিটো আচলতে মানে প্ৰপাৰ ৱেট কৰিছিলোঁ গুৰুত্ব সহকাৰে ল'লে মানে আচ্ছা আৰু প্ৰথমবাৰ যেতিয়া আপুনি নিৰ্বাচন খেলিলে সেইবাৰে আপুনি সেই সময়ৰ অতুল বৰাক পৰাভূত কৰিছিলে অতুল বৰাক এতিয়া আপোনাৰ সতীৰ্থ তেখেত সেই সময়ত অতুল বৰাক আপুনি গোলাঘাটত পৰাভূত কৰি আপুনি আহিলে আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি ক'লে যে 2002 চনত আপুনি প্ৰথম মন্ত্ৰীসভাত সোমালে আৰু তাৰ পৰৱৰ্তী প্ৰায় 2016লৈকে তৰুণ গগৈ মন্ত্ৰীসভাত থকালৈকে আপুনি মন্ত্ৰী হৈ থাকিলে আপোনাৰ এই জাৰ্ণিটোৰ বিষয়ে আপোনাৰ বিধায়ক বা মন্ত্ৰী হৈ আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব বিভাগ চম্ভালিছিলে আৰু সেই বিষয়ত আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অলপ ক'ব নেকি কেনেকৈ কাৰণ আপুনি প্ৰথম আহিছে এগৰাকী গৃহিণী আহি মানে বিধায়ক হৈয়ে মন্ত্ৰী হ'ব লগা হ'ল গতিকে একদম এটা অনভিজ্ঞ অৱস্থাত আছিলে কিন্তু তেনেকৈ আপুনি দায়িত্ব চম্ভালি ল'লে লৈ পেলাই বিভাগবিলাক চলাই গ'ল ধুনীয়াকৈ সেই সময়ৰ ট্ৰেনজিশ্যনৰ বিষয়ে ক'ব নেকি কেনেকৈ আপুনি সাহস কৰিছিলে বস্তুৰ দুটা কথা বিধায়ক হিচাপে অলপ দিন মই আছিলোঁ সেই সময়ছোৱাত আচলতে এজন বিধায়ক হিচাপে প্ৰথমতে যিহেতু মোৰ অভিজ্ঞতা নাছিল মই সমষ্টিত গ'লোঁ গোলাঘাটত বহি দিলোঁ আৰু খোজ দি আচলতে মোৰ সাংঘাতিক ধৰণৰ আচলতে বুকুখন কঁপি গৈছিল এতিয়া মোৰ মনত আছে যে যেতিয়া মই দিছপুৰৰ পৰা এখন গাড়ীৰে আহি মই গোলাঘাটৰ যিটো ৰঙাজান অঞ্চল বুলি কয় তাত মই ভৰি দিছিলোঁ মোৰ সমষ্টিটো জাষ্ট ভৰি দিছিলোঁ তেতিয়া মই সমষ্টিটো দেখি পেলাই মই মনলৈ আহিছিল যে মই এগৰাকী অনভিজ্ঞ মহিলা গতিকে ৰাইজে মোক ইমান মৰম দিছে ইমান চেনেহ দিছে মই কামখিনি কৰিব পাৰিম নে নাই সেইখিনি কথা ভাবি পেলাই মই প্ৰথম টোপোলাটো আগবঢ়াইছিলোঁ আঠখেলীয়া নামঘৰলৈ আপোনালোকে জানে উঠিলে সেই আঠখেলীয়া নামঘৰ তাতে মই টোপোলা ঘৰত আগবঢ়াইছোঁ যে প্ৰভু তুমি মোক আগবঢ়াই লৈ যোৱা আৰু সেই আৰম্ভণি আৰু মই এইটো কথাই স্পষ্টকৈ কওঁ বহুত কথাখিনি আৰু তাত আপোনাক ক'বলৈ নাযাওঁ একেবাৰে কথাখিনি মই কওঁ যে চব কাম কৰিবলৈ মানুহৰ এটা সাংঘাতিক ধৰণৰ এটা উইল পাৱাৰ লাগিব ডিভ'শ্যন লাগিব ডেডিকেশ্যন লাগিব কাৰণ প্ৰত্যেকটো কামততো প্ৰত্যাহ্বান জীৱনত থাকিবই সেই প্ৰত্যাহ্বানটো আচলতে আমি গ্ৰহণ কৰি পেলাই আমি তাক সম্ভাৱনালৈ ৰূপান্তৰ কৰিব লাগিব আৰু সেইটোৱে মূল কথা গতিকে মই দেখিছিলোঁ তাত প্ৰত্যাহ্বান দেখিছিলোঁ গোটেই সমষ্টিটো জৰাজীৰ্ণ ৰূপ দেখা পাইছিলোঁ তেতিয়া মই ভাবিলোঁ যে নহয় মই মানে কাম কৰিব লাগিব তেতিয়া কামটো কৰিবৰ কাৰণে প্ৰচণ্ড এটা ইচ্ছা শক্তি থাকিব লাগিব আৰু মানুহৰো সহযোগিতা লাগিব সকলোৰে পিনে এটা পৰিৱেশ লাগিব এই গোটেইখিনি আচলতে নিজেই ক্ৰিয়েট কৰিব লাগিব আৰু সেইখিনি লৈ পেলাই
মোক সেইখিনি সময়ত যথেষ্টখিনি ভাল শুভচিন্তক মানুহ ব্যক্তি পালো মই পুনেশ্বৰ বৰা ডাঙৰীয়া আশীৰ্বাদ পালো বা এনেকুৱা বহু কিছু ব্যক্তি ৰাজনৈতিকভাৱে বা সামাজিকভাৱে জড়িত লোকসকলক মই এই গোটেই গোলাঘাটৰ সমস্যাবিলাক কথা ক'লো আৰু সকলো আগবাঢ়ি আহিল আৰু আগবাঢ়ি আহি আমি তেনেধৰণে আচলতে গোটেই প্ৰত্যাহ্বানটো ৰাজনৈতিক প্ৰত্যাহ্বানটো গ্ৰহণ কৰিলো আৰু তাৰ ফল আপোনালোকে আজি দেখিছে মই গোলাঘাটৰ যিটো ট্ৰেন্সফৰ্মেশ্যন সেই বিষয়ে মই কথা পাতিম আচলতে তেখেতৰ যিখিনি গোলাঘাটৰ পৰিৱৰ্তন আনিলে এক প্ৰকাৰ গোলাঘাট গোটেই এলেকাটোৰ তেখেতে আমূল পৰিৱৰ্তন সাধন কৰিছে এইটো সঁচা কথা সেই বিষয়ে মই কথা পাতিম কিন্তু তাৰ লগতে মই আপোনাৰ পৰা জানিব বিচাৰোঁ মন্ত্ৰী যেতিয়া দায়িত্ব লৈছিলে তেতিয়া কেনেকুৱা হৈছিলে মানে একদম মই কৈছোঁ যে বিধায়ক হিচাপে আপুনি এটা অনভিজ্ঞ এবছৰমান হৈছিল কাৰ্যনিৰ্বাহ কৰা বিধায়ক ৰূপে তাৰপিছত আপুনি লগতে মন্ত্ৰী হ'ল তেতিয়া আপুনি মন্ত্ৰী হিচাপে কথা আপোনাৰ স্বামী মানে মন্ত্ৰী আপুনি জানে আৰু মন্ত্ৰী দায়িত্ব ৰ'ল আপোনাৰ হয়তো আপুনি গম পায় যিহেতু আপোনাৰ স্বামী মন্ত্ৰী আছিলে মন্ত্ৰী হিচাপে কথাটো একেই কথা যে মোৰ স্বামী যদি মন্ত্ৰী আছিলে তেখেতৰ কাম কাজবিলাক মই দূৰৰ পৰাহে দেখিছিলো যিহেতু মই প্ৰত্যক্ষভাৱে তাত জড়িত নাছিলো মন্ত্ৰী আছিলে গতিকে মই নিজৰ অভিজ্ঞতাখিনি এনেকুৱা হৈছিলে যে এটা যদি বিভাগ চলাবলৈ লাগে গোটেই বিভাগৰ সকলো কথাখিনিয়ে খৰচি মাৰি জানিব লাগিব ইয়াত আপোনাৰ মানে কোনটো ভাল দিশ কোনটো বেয়া দিশ বা কিখিনি কৰিব লগা আছে গোটেইখিনি জানিব লগা কথা আছে তেনেধৰণে মই আপোনাৰ এটা বিভাগ বুলি মই নকওঁ যি বিভাগে দায়িত্ব পাইছিলো সেই বিভাগখিনি প্ৰথমতে আচলতে মই জানিব চেষ্টা কৰিছিলো গোটেই কথাখিনি মই খৰচি মাৰি কাৰণ এগৰাকী মহিলাই যে ঘৰ এখন প্ৰথম দায়িত্ব লয় তেতিয়া প্ৰথমে ঘৰখনৰ গোটেইখিনি কামখিনি যেনেকৈ চাই চুক কোন মাৰি চাব লাগে তেনেদৰে মই বিভাগটোত কি আছে এই বিভাগটোৰ আচলতে ইয়াত মানে ইয়াত প্ৰত্যাহ্বান কি আছে বা আমি কেনেধৰণে সেইটো আগবঢ়াই লৈ যাব পাৰোঁ বা মানুহে আমাৰ পৰা কি প্ৰত্যাশাবিলাক কি আমাৰ কৰিব লগা আছে গতিকে এই জানিব চেষ্টা কৰিছিলোঁ প্ৰথমতে আৰু দ্বিতীয়তে বিষয়াসকল আপোনালোকে জানে যে এজন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আচলতে মন্ত্ৰীজনে অকলে তেওঁৰ দায়িত্বভাৰ মানে গ্ৰহণ কৰি কামখিনি কৰিব নোৱাৰে তাত পাৰফৰ্মিং যিখিনি মানুহ হ'বতো বিষয়াসকল হ'ব সেই বিভাগটোৰ যিসকল বিষয়া আছিল তেওঁলোকক মই মটিভেট কৰিব চেষ্টা কৰিছিলোঁ যে মটিভেট এইটোৱে যে চাওক আজি আমি সকলোৱে ইয়াত বহি আছো আজি মই আপোনালোকৰ মুৰব্বী হিচাপে বা আমি আমোলাসকল আমি বহিছো যে আমাৰ প্ৰধান দায়িত্ব হৈছে যে আমি জনসাধাৰণক সেৱা দিয়া প্ৰধান কথা আমাৰ গতিকে আমি সেই সেৱাৰ মনোভাৱেৰে প্ৰথমে আহিব লাগিব যদি আপোনাৰ মনত অন্তৰত প্ৰথমে কাম কৰিবলৈ ইচ্ছা নাথাকে আপুনি কেতিয়াও কাম কৰিব নোৱাৰে গতিকে প্ৰথম আইডেণ্টিফাই কৰিব লাগিব যে আপোনাৰ লক্ষ্যটো কি গতিকে আমি লক্ষ্যটো এটা কৰিব লাগিব যে এই বিভাগটো আমি এইটো লক্ষ্যৰে যাম আজি সমাজ কল্যাণ বিভাগটোৰ লক্ষ্যটো কি যে সমাজৰ যিসকল একেবাৰে পিছপৰা লোক আছে আজি মহিলাসকল আজি দৰিদ্ৰ মহিলাসকল আজি শিশুসকল অনাথ শিশুসকল আজি বৃদ্ধসকল আজি দিব্যাংগসকল এইসকলৰ ওচৰত আমি যাব লাগিব আৰু সেইসকলৰ ওচৰত যাবলৈ হ'লে সেৱাৰ মনোভাৱে আমি যাব লাগিব সেইকাৰণে প্ৰত্যেকজন বিষয়াক মই এইটো দিছিলোঁ যে আপোনালোকে নিজৰ চোলাটো প্ৰথমে খুলি লওক বিষয়া চোলাটো খোলক খুলি পেলাই সেইসকলৰ এজন মানে পৰিয়ালৰ সদস্য হ'বলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ দুখ সুখখিনি বুজিবলৈ চেষ্টা কৰক আৰু কৰি আমি আমাৰ যিখিনি বিভাগটোৰ পৰা যিখিনি আমাৰ আঁচনি আছে বা যিখিনি আমি পাইছোঁ সেইখিনি সেই মানুহজনক চুবলৈ চেষ্টা কৰক এই কথাখিনি প্ৰথমে মই বিষয়াসকলক ইমপ্ৰেছ কৰিব চেষ্টা কৰিছিলোঁ যে আমাৰ দায়িত্ব হ'ব যে সেই মানুহখিনি ওচৰলৈ যোৱা সেই মানুহখিনি সেৱা কৰা বহুত সময়ত আপোনাৰ এনেকুৱা অভিযোগ থাকে যে বিষয়াসকলে মন্ত্ৰীৰ নামত থাকে বিষয়াসকলে বিভাগ পৰিচালনা কৰে এনেকুৱা থাকে আৰু বহুত সময়ত এনেকুৱা থাকে যে বিভাগৰ বিষয়াসকলে মন্ত্ৰীক এনেকুৱা ধৰণৰ প্ৰভাৱিত কৰি ৰাখে মন্ত্ৰী তাৰ পৰা ওলাব নোৱাৰে আপুনি এটা সেই বস্তু এটা মানে এনেকুৱা থাকে আপোনাৰ এইটো প্ৰায়ে থাকে যে এনেকুৱা সেই লবিটোৰ মন্ত্ৰীকে ওলাব নোৱাৰে তেওঁলোকৰ মতে চলিবলৈ হয় সেইবিলাক বস্তু আপুনি মই প্ৰথমেই চাওক মই মোৰ প্ৰত্যেকটো বিভাগতে প্ৰথমে মই কামখিনি মই চালি জাৰি চাওঁ আৰু মোৰ নিজস্ব লক্ষ্য মই কিমান যাব পাৰিম সেইখিনি চাওঁ গতিকে সেইফালৰ পৰা মোক নিজস্বভাৱে চিন্তা কৰি পেলাই বিভাগটোৰ পৰিচালনা কৰাত মোৰ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল মই নিজাভাৱে মোৰ নিজা চিন্তাধাৰাৰে নিজা পৰিকল্পনাৰে মই আগবাঢ়ি গৈছিলোঁ বহু সময়ত আপুনি কঠোৰ হয় অজন্তা নায়কক অলপমান মানুহে জানে যে তেখেতে যথেষ্ট কঠোৰ আৰু কিছুমান ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত বহুত সময় লয় আৰু অজন্তা নায়কৰ আৰু কিছুমান কথা আছে যে তেখেতে মই অথনি কৈছোঁ কৰ্মতৎপৰ কাম কৰি ভাল পায় ওৰকে হ'লেই কাম কৰিব নাপালে শান্তি নাপায় মই এনেকৈ শুনিছোঁ কথাটো আৰু সেইটো তেখেতৰ মুখেৰে জানিম কিন্তু আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত আৰু বহুবিলাক কথা জানিবলগীয়া আছে তেখেতে আঠখলীয়া নামঘৰৰ কথা ক'লে আঠখলীয়া নামঘৰৰ বিতৰ্কই ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিলে সেই বিষয়েও জানিম গোলাঘাটৰ অন্য কথা জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত মই লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা, পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা, ঘৰৰ চকুৰ পৰা একো খালি নাযায়। ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন। सुपरहिट मंत्रा Pull, shoot, slide, repeat. सुपरहिट पुल शूट स्लाइड रिपीट Push, jump, glow. रिपीट Yellow Diamond Rings के बाद के साथ पाओ सुपर हिट टॉयज। टेस्ट भी सुपर हिट, टॉयज भी सुपर हिट। পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে। খোৱাটো সোৱাদ ৰান্ধিব লাগে। অলপ ভাল মছলা নহলে কি চলে? মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল। মছলা খাওক, কিন্তু সঠিক পৰিমাণত খাব। এভৰিডে স্পাইচেছ, খাটি আৰু বিশুদ্ধ মছলা, সোৱাদে মজবুত ৰাখে। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান। সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছো এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজিৰ দৰবাৰত আমাৰ সৈতে আছে এগৰাকী বিশেষ অতিথি, ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ। আমি তেখেতৰ সৈতে কথা পাতি আছো। আমি কথা পাতি আছিলো আপোনাৰ ৰাজনৈতিক জীৱনৰ বিষয়ে। আপুনি মন্ত্ৰী হোৱাৰ কথা ক'লে, প্ৰথমবাৰ যেতিয়া মন্ত্ৰী হৈছিল আপুনি কি কি দায়িত্ব লৈছিল আৰু সেই সময়ত আপুনি মন্ত্ৰীত্বৰ দায়িত্বটো কেনেকৈ পালিছিলে? আপুনি এতিয়া যথেষ্ট কম বয়সতে আপুনি মন্ত্ৰী হৈ গ'ল, কি ক'ব সেই বিষয়ে? প্ৰথম অৱস্থাত মই ৰাজ্যিক মন্ত্ৰী আছিলোঁ। তেতিয়া টুৰিজিম আছিলে মোৰ আৰু ছাপ্লাই আছিলে। তেতিয়া মই ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বখিনি আছিল। তেতিয়া মই ভাবিলোঁ যে প্ৰথম কাম কৰা স্কোপটো মোৰ টুৰিজিমতে হ'ব, আৰু সেইকাৰণে পৰ্যটন বিভাগটো পোৱাৰ কাৰণে মই অসমৰ বিভিন্ন ঠাইবিলাকলৈ ঘূৰিলোঁ। কাৰণ অসমততো পৰ্যটনৰ যথেষ্টখিনি সমল আছে, আৰু তাৰ লগতে মানে পৰ্যটনৰ বিভিন্ন ধৰণৰ কেনেধৰণে মানে চ'ৰ্চ অফ মানে টুৰিজিমবিলাক আমি বৃদ্ধি কৰিব পাৰোঁ সেইটো চাইছিলোঁ। তাৰপিছত সেইটোতে মই আচলতে বেছিকৈ মই সময়খিনি দিছিলোঁ পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে। আৰু বিভিন্ন সেইখিনি সময়ত মই টুৰিষ্ট যিবিলাক লজ আছিলে সেই লজবিলাক নিৰ্মাণ কৰিছিলোঁ, নিজেও গৈছিলোঁ অঞ্চলবিলাকত। আৰু বিশেষভাৱে তেতিয়াৰ পৰা আচলতে অসমত যিটো এতিয়া যথেষ্টখিনি পৰ্যটনৰ এটা ভাল এটা মানে চিনাৰিও এটা আহিছে, সেইটোৱে আৰম্ভণি আছিলে। তেতিয়াৰ পৰা আমি আচলতে আৰু আপোনাৰ আৰু এটা সুবিধা, আপোনাৰ ওচৰত কাজিৰঙা আছিল। কাজিৰঙাখন আপোনালোকৰ আপোনাৰ অসমৰ জিলাৰ ভিতৰত আছিলে আপোনাৰ, হয়। গতিকে আমি সেই পৰ্যটনটো প্ৰথম অৱস্থাত পাওঁতে মই যিমানখিনি পাৰিছোঁ মানে সেই পৰ্যটনৰ মেইনবিলাক অসুবিধাবিলাক আছিল সেইখিনি নাইকিয়া কৰিবৰ কাৰণে মই নিজে চাইছিলোঁ গৈ পেলাই। ভালুকপুং আছিলে বা অন্যান্য কাজিৰঙাখন আছিলে। তাত পৰ্যটনটো আচলতে এতিয়াও যথেষ্টখিনি তাত আমাৰ কৰিব লগা আছে। পৰ্যটন খণ্ডটো আচলতে বিশাল খণ্ড এটা, ইয়াক আৰু কৈ শেষ কৰিব নোৱাৰি। কাৰণ ভাৰতবৰ্ষৰ বাহিৰত বা ভাৰতবৰ্ষৰ ভিতৰতো এনে কিছুমান ৰাজ্য আছে যে টুৰিজিমৰ পৰা বহুত তেওঁলোকে ৰেভিনিউ আৰ্নিং কৰে। টুৰিজিম এটা মানে আমাৰ ৰাজ্যখনৰ ডাঙৰ মানে এটা চ'ৰ্চ অফ ৰেভিনিউ মানে আৰ্নিঙৰ কাৰণে ডাঙৰ এটা উৎস আয়ৰ উৎস হ'ব পাৰে। সেইটো যথেষ্ট সমল আছে। আপুনি পৰ্যটন মন্ত্ৰী হিচাপে দেখুওৱা পাৰদৰ্শিতাৰ হয়তো সন্তুষ্ট হৈ পৰৱৰ্তী যিখন মন্ত্ৰীসভা হ'ল তাত হয়তো তৰুণ গগৈয়ে আপোনাৰ কেবিনেটৰ দায়িত্ব দিছে 2006 চনত। সেইটো মই একজেক্টলি আপোনাক ক'ব নোৱাৰিম। যি নহওক পিছৰ পৰ্যায়ত মই কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালোঁ। তাৰপিছত একেধাৰে বিভিন্ন বিভাগৰ দায়িত্বত আছিলোঁ। আৰু সেই এটা কথাই মই চাইছিলোঁ যে প্ৰত্যেকটো যি বিভাগতে গৈছিলোঁ যে বিভাগবিলাক আচলতে মানে কি হয়, মানে এইটো কথাটো এনেকৈ কৈছোঁ যে মানুহে সদায় প্ৰত্যেকটো বস্তুৰে এটা মানে গতিশীলতা বিচাৰে।
আজি এটা যিহে দায়িত্ব লওক মই সেইটোৱে কথাখিনি ক'ম আপোনাক যে গতিশীলতা বিচাৰ গতিকে এটা মই দায়িত্বত পোৱাৰ পিছত মই গোটেইখিনি চাওঁ যে যিবিলাক আঁচনিবিলাক আছে কাৰণ আমাৰতো কাম কৰিবৰ কাৰণে চবৰে এটা লিমিটেশ্যন থাকে এইটো নহয় যে বিভাগবিলাকত আমি কৰিম বুলিয়ে সকলো কাম কৰিব পাৰিম বা বিচাৰ ধৰণে ৰাইজে বিচাৰ ধৰণে সকলো কাম এজন মন্ত্ৰী সম্ভৱ নহয় সেইখিনি কথা মই কৈছো যে লিমিটেশ্যন থাকে কিন্তু উইদিন দ্য লিমিটেশ্যন আমি কিছুমান পৰিকল্পনা কৰিব পাৰোঁ তাত যিখিনি মানে আমাৰ মানে কৰিব পৰা আমাৰ ক্ষমতা আছে সেই ক্ষমতাখিনিক লৈ পেলাই আমি নতুন ধৰণে কিবা পৰিকল্পনা কৰিব পাৰিছো নেকি নতুনভাৱে কিবা এটা আমি আঁচনি আনি তৈয়াৰ কৰি পেলাই মানুহক আমি দিব পাৰিছো নে সেইটোৱে মোৰ উদ্দেশ্য আছিলে যি বিভাগৰ দায়িত্ব লৈছিলো কিবা এটা মই নতুনত্ব দিব পাৰোঁ নেকি কিবা এটা গতিশীলতা আনিব পাৰোঁ নেকি আৰু সেইকাৰণে যিবিলাক মানে চলি থকা আঁচনিবিলাক আছিল সেইবিলাক মানে যিমান পাৰোঁ তাত ভাইবল কৰিব চেষ্টা কৰিছিলোঁ বা নতুন কিবা আমি পৰিকল্পনা কৰি পেলাই নতুন ধৰণে কিবা এটা কৰিব পাৰোঁ নেকি সেইখিনি চেষ্টা কৰিছিলোঁ আৰু পিছৰ পৰ্যায়ত তেনেকেই বিভাগবিলাক চলাইছিলোঁ আৰু প্ৰত্যেকটো বিভাগতে কিছুমান সুবিধা থাকে কিন্তু মই মন্ত্ৰী হিচাপে সদায় মানে প্ৰত্যেক সময়তে মই এলাৰ্ট আছিলোঁ যে বাজেটত যিখিনি এলকেশ্যন থকা ফাণ্ড সময়মতে খৰচ হ'ব লাগিব বেনিফিচিয়াৰীবিলাকে তাৰ বেনিফিট পাব লাগিব এইখিনি মই সকলো সময়তে সচেষ্ট হৈ আছিলোঁ এলাৰ্ট হৈ আছিলোঁ তাৰ পৰৱৰ্তী সময়ত আপুনি 2006 চনত আপুনি হেৰি বিভাগ সমাজ কল্যাণ দায়িত্ব লৈছিল 2006 সমাজ কল্যাণ বিভাগ 6 পৰা 8 লৈ আছিলোঁ 2 বছৰ আৰু তাৰপিছত মই গড় কাপ্তানীৰ দায়িত্ব আৰু যেতিয়া আপুনি গড় কাপ্তানীৰ দায়িত্ব লৈছে তেতিয়া বহুতে ভাবিছিল এগৰাকী মহিলা গড় কাপ্তানী বিভাগৰ নিচিনা এটা দায়িত্ব কেনেকৈ ল'ব কিন্তু আপুনি গড় কাপ্তানী বিভাগৰ বহুত সলনি ঘটাবলৈ সক্ষম হ'ল বহুবিলাক কাম কৰিলে গড় কাপ্তানী পিডব্লিউডিৰ চাওক মানুহৰ যিটো ধাৰণা যিটো আমাৰ কাৰণ গোটেই সমাজখনত আপুনি এনেধৰণে পৰিচালনা হৈছে সেইখিনি কথাটো আপোনালোকে জানেই কিন্তু মই এইটো কথাই ক'ম যে ইফ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে মোৰ প্ৰথম মানে যিটো মন্ত্ৰটো আছিল মই মানে সেইটো ষ্ট্ৰংলি মই বিলিভ কৰিছিলোঁ সেইটো হৈছে ইফ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে গতিকে মই ভাবিছিলোঁ যে মই যি বাধা বিঘিনি পাম সেইখিনি মই আঁতৰ কৰিব লাগিব আৰু আঁতৰ কৰি পেলাই মই এটা কাম কৰি মানুহক দেখুৱাব লাগিব গতিকে সেইকাৰণে মই আচলতে বহু সময়ত মোক বহু মানুহে এইটো কথা কৈছিল যে আপুনি যিটো ক'লে ৱৰ্কেহলিক বুলি কৈছে যিটো মোক কৈছে মই এনেকুৱা সময় হয় যে মই শুই উঠিয়ে মই ব্ৰেকফাষ্ট কৰি পেলাই মই ৰাতিপুৱা কি কৰোঁ মই অফিচলৈ গুচি আহোঁ মোৰ অফিচ মানে কি হয় চকীদাৰ আহিব তলা নুখোলে মই জন্দাফন পাই যাওঁ মই জন্দাফন পাই চবকে কওঁ যে মোক কেনেকুৱা লাগিব মই তেনেকৈও ৰাতিপুৱা 8টা বজাত আহিছিলোঁ 8টা বজাত আহি যাওঁ আৰু ৰাতি 10 বাজে কেতিয়াবা 10:30লৈকে মই থাকোঁ সাধাৰণতে এইটো কথা মই প্ৰতিপন্ন কৰিব বিচাৰিছিলোঁ যে মানুহে যিটো ভাবে যে এগৰাকী মহিলাক কিবা এটা দায়িত্ব দিলে সেই দায়িত্ব পালন কৰিব নোৱাৰে বা নোৱাৰিব নেকি এই ধাৰণটো আচলতে যদি মই মুখেৰে সেইখিনি মই প্ৰকাশ কৰা নাছিলোঁ কিন্তু অন্তৰে কিন্তু সেই কথাখিনি আচলতে মই গ্ৰহণ কৰা নাছিলোঁ মই ভাবিছোঁ যে মই কামৰে দেখুৱাই দিছোঁ যে মানুহে আচলতে এইটো হ'ব নালাগে আপোনালোকে চাওক যে মই সকলো আচলতে আপোনাৰ জৰিয়তে সকলো মহিলাকে আহ্বান জনাইছোঁ যে মহিলাসকলৰ যথেষ্টখিনি পটেঞ্চিয়েল আছে কিন্তু আমি সমাজখনে তেওঁলোকক ডিউ ৰেচপেক্ট দিব লাগিব এটা পৰিৱেশ দিব লাগিব আৰু তেতিয়া মহিলাসকলে আচলতে সকলোখিনি বেৰিয়াৰ ভাঙি আগবাঢ়ি যাব পাৰিব আপুনি এই প্ৰসংগ উল্লেখ কৰি মই এটা কথা ক'বলৈ মন গৈছে যে এই বস্তু যিটো আপুনি কৈছে মহিলাসকলক ৰাজনীতিত অলপ উপেক্ষা কৰা যায় নেকি মই এই চেঞ্চত কৈছোঁ আপুনি চাওক প্ৰত্যেকবাৰ নিৰ্বাচন এইটো মই আপোনাক কোনো দলীয় প্ৰাৰ্থীয়ে বুজা নাই আপুনি এগৰাকী মহিলা আছে বুজিছোঁ এতিয়া আপোনাৰ 33% মহিলাৰ ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছে এই বিধেয়কখন আজি ক'বলৈ গৃহীত হ'ল আৰু এইবাৰো আমি দেখিলোঁ যে এইবাৰ নিৰ্বাচনটো কোনটো দলে মহিলাক ধৰক মানে 1/10 দিয়া নাই মানে প্ৰাৰ্থিত্ব এইটো অলপ মহিলাসকলৰ কাৰণ যদিও আমাৰ মহিলা ভোটাৰ 50% কিন্তু আমি তেওঁলোকক ডিউ ৰেচপেক্ট সেইটো দিয়া নাই চব দলে মই আচলতে আপোনাক কেৱল ৰাজনীতিৰ ক্ষেত্ৰতে মই নকওঁ সকলোতে উপেক্ষিত হৈছে ৰাজনীতিৰ ক্ষেত্ৰতে নকওঁ গতিকে মই এইটো আহ্বান জনাম যে আমি আচলতে নিজৰ যোগ্যতাটো নিজৰ এফিচিয়েঞ্চিটো আমি প্ৰতিপন্ন কৰি দেখুৱাব লাগিব এতিয়া আপোনালোকে দেখিছে মহিলাসকল যথেষ্ট আগবাঢ়ি গৈছে সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে একেবাৰে মই কৈছোঁ যে মই আৰু এটা কথা আপোনাক কওঁ যে মোৰ যেতিয়া স্বামী হত্যা হৈছিলে সকলোকে দুখ লগা কথাটো কি আছিল জানেনে মই যেতিয়া স্বামী হত্যাৰ পিছত যেতিয়া মই বাহিৰলৈ ওলাই আহিছিলোঁ তেতিয়া মোৰ নিজৰ পৰিচয় নাছিলে কাৰণ মই স্বামী যেতিয়া মোৰ জীয়াই আছিলে তেতিয়া সদায় মোৰ স্বামী পৰিচয়ে মোৰ চিনাকিটো আছিলে গতিকে পিছত যেতিয়া মই স্বামী হত্যা হ'ল তেতিয়া মোক সকলোকে আঘাত দিয়া কথাটোৱে আছিল যে মোৰ পৰিচয় নাই গতিকে সেই এতিয়া মই আচলতে পৰিচয়হীনতা হ'ল সেই সকলোকে সেইটো দুখ লগা কথা আছিল আৰু সেইটো মই প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আজি মোক যদি আপুনি সোধে যে আপুনি
কিমান সুখী মোৰ ৰাজনৈতিক যাত্ৰাৰ কাৰণে মই সুখী নহয় মই সুখী যে আজি মোক মানুহে আজি অজন্তা নায়ক বুলি চিনি পায় নিজৰ পৰিচয় এটা সৃষ্টি কৰিব নিজৰ পাৰিছে পৰিচয় আহিছে গতিকে সেইটো সকলোতকৈ ডাঙৰ কথা আজি এগৰাকী মানে মোৰ মানে মহিলাই যি স্তৰতে নাথাকে একেবাৰে আপুনি আশা কৰ্মী এগৰাকীয়ে কওক বা আজি চেল্ফ হেল্প গ্ৰুপৰ এগৰাকী সদস্য কওক যে তেওঁলোকে আচলতে নিজৰ পৰিচয়টো আচলতে সমাজত গৌৰৱেৰে দিবলৈ পাৰিব লাগিছে সেইটো সকলোতকৈ ডাঙৰ কথা যে উই মাষ্ট হেভ আৱাৰ অউন আইডেণ্টিটি মই সেইটোৱে বিচাৰোঁ আপোনাক মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এটা সুবিধা দিলে মন্ত্ৰী কৰি পেলাই এটা নিজকে প্ৰতিপন্ন কৰা নহয় জানো আমি যি আমি মোৰ কথাটো হ'ল যে মই এইটোৱে কৈছোঁ যে মহিলাসকলে যোনে যি পদতে নাথাকক কিয় আজি যি পদত থাকক মই কৈছোঁ মই এগৰাকী আশা কৰ্মী হ'ব পাৰোঁ মই চেল্ফ হেল্প গ্ৰুপৰ এগৰাকী সদস্য হ'ব পাৰোঁ বা মই একেবাৰে বিশ্ববিদ্যালয়ৰ মই এগৰাকী শিক্ষয়িত্ৰী হ'ব যিয়ে নাথাকক কেলে আমি আমাৰ নিজৰ যিটো আমাৰ পৰিচয় সেই পৰিচয়খিনি আমি সমাজত আমি দিব পাৰিব লাগিব আৰু সেইটোৱে সকলোতকৈ ডাঙৰ কথা আৰু আপুনি যেতিয়াই সুবিধা পালে সুবিধা লৈ আপুনি তাক নিজকে প্ৰতিপন্ন কৰি দেখুৱাইছে যে আমি নিজৰ কৰ্মদক্ষতাৰে আমি সমাজখনত আমি নিজৰ দক্ষতাৰে আমি সমাজখনত আমি নিজৰ পৰিচয় দিবলৈ শিকিব লাগিব আৰু তাৰ কাৰণে শিক্ষা লাগিব শিক্ষা হৈছে সকলোতকৈ ডাঙৰ অস্ত্ৰ আৰু সেই অস্ত্ৰ মোৰ সুবিধা হৈছিল কিয় মই স্বামী হত্যাৰ পিছতো মই পঢ়া শুনা কৰিছিলোঁ মই সেইকাৰণে আপোনাক ক'লোঁ যে মই LLB কৰিছিলোঁ LLM কৰিছিলোঁ যাৰ কাৰণে আজি মই এই উচ্চ শিক্ষাখিনি লোৱাৰ কাৰণে আজি মোৰ মন্ত্ৰী পদবিলাক পৰিচালনা কৰিবৰ কাৰণে একো অসুবিধা হোৱা নাই আপোনাৰ আপোনাক ভুল পথে বিপথে পৰিচালিত কৰিব নোৱাৰে সেইকাৰণে শিক্ষা হৈছে এটা ডাঙৰ অস্ত্ৰ সেইকাৰণে আমি যদি মহিলাসকলক শক্তি হিচাপে প্ৰতিপন্ন কৰিব পাৰোঁ তেতিয়াহ'লে আমি আচলতে অস্ত্ৰপাত কি হ'ব অস্ত্ৰপাতেই হৈছে শিক্ষা এতিয়া আপুনি মন্ত্ৰীৰ দায়িত্ব কেইবাটাও বিভাগৰ দায়িত্ব ল'লে গড় কাপ্তানি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ আমাৰ ৰাজ্যৰ আৰু আমাৰ ৰাজ্যৰ ৰাস্তা ঘাট বেয়া আছিলে আপুনি বহুবিলাক পৰিৱৰ্তন আনিলে এতিয়া গোলাঘাটৰ কথা যদি আহোঁ গোলাঘাটত আপুনি ক'ব বিচাৰে মানুহে যে গোলাঘাটত আপুনি আমূল পৰিৱৰ্তন সাধন কৰিছে গোলাঘাট সমষ্টিটোৰ আৰু গোলাঘাটত এনেকুৱা আছিলে আমি যেতিয়া যাওঁ কয় যে মানে গোলাঘাটত এনেকুৱা এটা গলি নাই অলি গলি এনেকুৱা এটা গলি নাই যিটো ৰাস্তা পকীকৰণ কৰা নাই মানুহৰ ঘৰলৈকে পকা কৰাই দিছে কিমান সত্য কথাবিলাক গোলাঘাটৰ চব কথা হ'ল আপুনি গড়কাপ্তানি মন্ত্ৰী হিচাপে একদম জনপ্ৰতিনিধি হিচাপে সকলোৰে নিজৰ নিজৰ দায়িত্ব থাকে। অঞ্চলটো মানে উন্নতি কৰাটো প্ৰধান দায়িত্ব প্ৰথম মানে প্ৰাইম ৰেছপঞ্চিবিলিটি গতিকে সেই দায়িত্ব মই নিষ্ঠাৰে পালন কৰিছোঁ আৰু এইটো কথাই আপোনাক ক'ম যে গোলাঘাট হৈছে মোৰ পৰিচয় আৰু গোলাঘাট হৈছে মোৰ ঘৰ কাৰণ মোৰ স্বামী হত্যাৰ পিছত মোৰ ঘৰখন হেৰুৱাইছিলোঁ আৰু গোলাঘাটে আজি মোক এই পৰিচয় দিছে আজি মই সঁচাকৈ মই সৌভাগ্যৱান যে গোলাঘাটৰ নিচিনা এটা মানে সমষ্টিক মই প্ৰতিনিধিত্ব কৰিব পাৰিছোঁ যিটো সমষ্টিয়ে মোক আচলতে মোৰ বিপদৰ সময়ত মোক তেওঁলোকে এখন ঘৰ দিছে আৰু সেই মোৰ পৰিচয় দিছে গতিকে মই আচলতে মোৰ অন্য কিমান কাম কৰি মই তেওঁলোকক সন্তুষ্ট কৰিব পাৰিছোঁ মই নাজানো কিন্তু মই আন্তৰিকতাৰে মোৰ পৰিয়ালৰ সকলো সদস্যক মই আচলতে মই এইটো চেষ্টা কৰিছোঁ তেওঁলোকে অন্ততঃ তেওঁলোকে যিখিনি মোক মানে মৰম আস্থা চেনেহ দিছে তাৰ প্ৰতিবাদ স্বৰূপে মই তেওঁলোকৰ লগত সুখে দুখে আছোঁ গোলাঘাটৰ বিধায়ক হিচাপে আপুনি যিবিলাক কাম কৰিলে আপোনাৰ নিজৰ মতে কোনটো আটাইতকৈ সন্তোষজনক কথা আপোনাৰ কাম মানে আপুনি গোলাঘাটৰ বিধায়ক জনপ্ৰতিনিধি ৰাস্তা ঘাটৰ কথা কৈছোঁ আপোনাৰ নিজক কোনটো কথা আপোনাক বেছি সন্তুষ্টি দিয়ে বহুত কাম কৰিছে আপুনি সন্তুষ্টি বুলি ক'লে মোৰ সন্তুষ্টিটো নহ'ব আচলতে তাৰ প্ৰতিনিধি সন্তুষ্টি নহয় ৰাইজৰ সন্তুষ্টি আচল কথা তথাপিও কিছুমান কামে মনত কিছুমান আত্মসন্তুষ্টি আনে তেনেকুৱা নোহোৱা নহয় মই আন্তঃগাঁথনিৰ কথা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা নকওঁ কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰটো আন্তঃগাঁথনি কৰাটো আমাৰ চৰকাৰ এখন বা প্ৰতিনিধি প্ৰধান দায়িত্ব এবাৰ কি হৈছিলে গোলাঘাটত মানে ঘিলাদেৰী ছ'চিয়েলিষ্ট সত্যাগ্ৰহী পথাৰ বুলি এটা অঞ্চল আছিল সেই অঞ্চলটোত প্ৰায় মানে 4,000-5,000 বিঘা মাটিৰ এটা বৃহৎ অঞ্চল আৰু সেই অঞ্চলটোত এবাৰ সোণেশ্বৰ বৰডাঙৰীয়া বা আমাৰ মুক্তিযোদ্ধা শংকৰ বৰুৱা ইন্দ্ৰেশ্বৰ ফুকন এইসকল নেতৃত্বত ছ'চিয়েলিষ্ট পথাৰ সত্যাগ্ৰহী আন্দোলন হৈছিলে আৰু সেই আন্দোলন তেওঁলোকে কৰিছিলে কিন্তু তেওঁলোকে সেই আন্দোলন কিন্তু স্বাধীনতাৰ পিছত হৈছিল তেওঁলোকৰ নেতৃত্বত এই মানে আন্দোলন হৈছিলে যে সেই ভূমিহীন যিসকল কৃষক আছে সেইসকলে মানে চিলিং চাৰপ্লাছ মাটিত তেওঁলোকে বহি আছিল তেওঁলোকে মাটি পট্টা পোৱা নাছিল বহু বছৰ গুচি গ'ল তেনেকৈ মই যেতিয়া বিধায়ক হ'লোঁ সেই অঞ্চলৰ মানুহবিলাক মানে তেওঁলোকে এটা প্ৰতিনিধি দল আমাৰ শংকৰ বৰুৱা পুত্ৰ অজিত বৰুৱাৰ নেতৃত্বত মোৰ ওচৰলৈ আহিলে তেওঁলোকে মোক ক'লে যে এটা ইমান এনেকুৱা এটা মানে এটা আন্দোলন ইয়াত হৈছে মানুহে শুনিয়ে ইয়াৰ কোনো পট্টা পোৱা নাই তেতিয়া মই সেইখিনি সময়ত লগে লগে বিত্ত বিভাগ কি বুলি কয় ৰাজহ বিভাগৰ ওচৰত যোগাযোগ কৰিলোঁ গোটেই মানুহবিলাক মাটিবিলাক জৰীপ কৰালোঁ জৰীপ কৰা যথেষ্ট প্ৰায় 2 বছৰমানৰ পিছত আমি গোটেই মানুহখিনিক মানে
মাটিৰ পট্টা দিবলৈ আমি সক্ষম হ'লো আৰু এটা অনুষ্ঠান এটা পাতিছিলোঁ সেই অনুষ্ঠানটোত ফুলেশ্বৰ বৰা জীৱিত আছিল তেখেতো বহি আছিল ইন্দ্ৰেশ্বৰ ফুকন মুক্তিযোদ্ধা তেখেতো বহি আছিলে যেতিয়া মই তেখেতসকলক মাটিৰ পট্টা ৰাইজক দিবলৈ ক'লো দুইজন ব্যক্তিয়ে কান্দিছিলে গতিকে আমি এনেকুৱা এটা মই আচলতে বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই আচলতে নিজকে এটি গৌৰৱ অনুভৱ কৰিছিলোঁ গতিকে সেই কামটো বহুত দিনৰ তেওঁলোকৰ আশা হেৰি আছিল ফুলেশ্বৰ বৰা ডাঙৰীয়া বা মুক্তিযোদ্ধা শংকৰ বৰুৱা বা ইন্দ্ৰেশ্বৰ ফুকনৰ আশা তেওঁলোকৰ আশা যে মোৰ নিচিনা এগৰাকী জনপ্ৰতিনিধিয়ে যে মানে পূৰণ কৰিব পাৰিলো তাকো তেওঁলোকৰ সন্মুখতে তেওঁলোকে চকুৰে তেওঁলোকৰ পানী বৈছিলে তাতকে আৰু এজন জনপ্ৰতিনিধিৰ কিবা মানে ডাঙৰ এটা কিবা হেৰি কি বুলি কয় আনন্দ থাকিব পাৰে বুলি মই ভবা নাই মই গোলাঘাটৰ আপোনালোকৰ ষ্টেডিয়াম দেখিছোঁ মই খুব বেছি গোলাঘাট ঘূৰা নাই গোলাঘাটত যাওঁতে মই ষ্টেডিয়াম দেখিছোঁ কিন্তু খুব সুন্দৰভাৱে আপুনি তাক বনাইছিলে মই নিৰ্মাণ কাৰ্য দেখিছিলোঁ আৰু কি পৰিৱৰ্তন আনিছে গোলাঘাটত আপুনি ৰাস্তা ঘাট বহুত কৰিলে এইবিলাক কামটো বহুত হৈছে আপোনাৰ গোলাঘাটত আৰু কিবা কৰিব নোৱাৰা কাম থাকিব আপোনাৰ মই মানুহৰ আশা আকাংক্ষাৰ লগত আমি জনপ্ৰতিনিধিবিলাক গৈ থাকিব লাগিব মানুহৰ আকাংক্ষাই মোক ক'লে লৈ যায় সেইটোৱে কথা মোৰ সকলোখিনিতো মই প্ৰতিনিধি মই সদায় মই মোৰ গোলাঘাট সমষ্টিৰ মানুহখিনিক এইটোৱে কওঁ যে মই আপোনালোকৰ প্ৰতিনিধি আপোনালোকৰ সমস্যাৰ প্ৰতিনিধি আপোনালোকৰ সুখ দুখৰ সকলোখিনিয়ে মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু সেই প্ৰতিনিধিৰ গৰাকী দায়িত্বৰে মই আপোনালোকক আগুৱাই লৈ যাম আমি অজন্তা নায়কৰ সৈতে আৰু কথা পাতিম আৰু তেখেতে আজীৱন কংগ্ৰেছ আছিলে হঠাৎ তেখেতে ৰাজনৈতিক জীৱনৰ সুদ সলনি কৰি বিজেপিলৈ আহিল সেই পৰিক্ৰমাৰ বিষয়ে জানিম কিহৰ কাৰণে তেওঁ হঠাৎ সিদ্ধান্ত ল'লে আৰু বহু কথা পাতিবলগীয়া আছে বহু নজনা কথা জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈ লৈছোঁ এনকে দৰবাৰ মজিয়াত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা চাদত চিলা উৰুৱাই থাকোঁতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় এই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন আনন্দৰ উৎসৱ বিহু আহিছে ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে Everyday Spices wishes you a happy Bihu. সোনা বাট ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাট ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাট ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব बोर्डम भगाने का सुपरहिट मंत्र Pull, shoot, slide, repeat. सुपर हिट पुल शूट स्लाइड रिपीट Push, jump, glow. रिपीट Yellow Diamond Rings के पैक के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट आयुर्वेद अतुल्य भारत की पहचान है हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्य वर्धक कुमकुमादी तेलम की इसमें मौजूद केसर लिकोरिस सैंडल वेटिवर रेड सैंडल ब्लैक सीरम इंडियन मैडल ब्लू वाटर लिली बरगद जावा त्वचा के लिए वरदान है कुमकुमादी तेलम की मालिश चेहरे की सभी समस्याओं का समाधान है 360 डिग्री ऑर्गेनिक का कुमकुमादी तेलम है आयुर्वेद का वरदान খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ এনকে টিভিৰ বিশেষ অনুষ্ঠান এনকে দৰবাৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ ৰাজ্যৰ নতুন বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নায়কৰ সৈতে মই আপোনাক বিৰতিলৈ যোৱাৰ পূৰ্বে এই কথা উনুকি আছিলোঁ যে আপুনি আজীৱন কংগ্ৰেছী আপোনাৰ পিতৃ মাতৃৰ পৰিয়াল তেওঁলোকো কংগ্ৰেছী আপোনাৰ স্বামীৰ পৰিয়াল তেওঁলোকো কংগ্ৰেছী কিন্তু আপুনি হঠাৎ আপুনি এইবাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আপুনি কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিলে বহুতে এইটো ক'ব বিচাৰে যে আপুনি গোলাঘাটত হয়তো পৰাজয়ৰ উমান কৰিব পাৰিছিলে বা আপুনি ভাবিছিল যে আপুনি হয়তো অসুবিধা হ'ব পাৰে সেইকাৰণে আপুনি আহিলে নে অন্য কিবা কথাৰ কাৰণে আপুনি বিজেপিলৈ আহিলে কিহৰ কাৰণে আপুনি কংগ্ৰেছ ত্যাগ কৰিলে চব এইখিনি কথা মই যোগদানৰ পিছতো বিভিন্ন ক্ষেত্ৰত মই মুকলিকেই কৈছোঁ যে সম্পূৰ্ণ আদৰ্শগত কাৰণত মই বিজেপিলৈ আহিলোঁ ভাৰতীয় জনতা পাৰ্টীত আহিলোঁ যোগদান কৰিলোঁ
কাৰণ জয় পৰাজয়ৰ কথা মই কেতিয়াও ভবা নাই এইকাৰণে ভবা নাই যে বিগত সময়ছোৱা মই গোলাঘাটবাসীৰ ৰাইজৰ মোৰ যথেষ্টখিনি তেওঁলোকে মই আস্থা দিছে আৰু কোনো নিৰ্বাচনতে মই পৰাজিত হোৱা নাই 2001 চনৰ পৰা হয় আপুনি গোলাঘাটত আজি একেৰাহে 5বাৰ বিধায়ক প্ৰথম গৰাকী চাওক যেতিয়া 2016 চনৰ নিৰ্বাচনটো গোটেই অসমত এটা মোদী ডাঙৰীয়াৰ এটা ঢৌ আছিলে সেই ঢৌটো মই ওলাই আহিছো তাৰপিছত আপোনালোকে চাব মানে আকৌ নিৰ্বাচন হ'ল 16 চনৰ নিৰ্বাচন সেই নিৰ্বাচনতো অসমৰ অন্যান্য হেৰিবিলাকত সমষ্টিবিলাকত বহুত শোচনীয় ফলাফল হ'ল তেতিয়াওতো মই জিকি আহিছিলোঁ গতিকে সেইটো কথা আচলতে মই আগত ৰাখি পেলাই বিজেপি দলটোত যোগদান কৰা নাছিলোঁ এটা আদৰ্শগতভাৱেহে মোৰ এটা মোৰ মনত এটা প্ৰশ্ন উঠিছিলে যে মই কি কৰা উচিত মোৰ ষ্টেণ্ডটো কি হ'ব এইখিনি সময়ত মই মানে মোৰ ষ্টেণ্ডটো মই কি কৰিম কাৰ লগত মই থাকিম সেইটোখিনি কথাই মনলৈ আহিছিল এটা দুদুল্যমান অৱস্থাৰ পৰা মই নিজৰ গোটেই চিন্তা ভাৱনাৰ পৰা নিজকে মুক্ত কৰিব খুজিছিলোঁ আৰু সেইটোৱে তাৰপিছত আৰু কিছু কথা আছিল এনে কংগ্ৰেছৰ আভ্যন্তৰত থকা কিছুমান কথাই আপোনাক ক্ষুণ্ণ কৰিছিল কাৰণ আপুনি এজন দলৰ যেন জ্যেষ্ঠ নেত্ৰী দলৰ উপসভাপতি আছিল আপুনি নাই মই জিলা কংগ্ৰেছত আছিলোঁ কিন্তু এইটো কথা স্পষ্ট যে এটাতো মানে সিদ্ধান্ত ল'বৰ কাৰণে কিছুমানটো ডেফিনেটলি কাৰক লাগিব তাত বিভিন্ন ধৰণৰ কাৰক আছে এতিয়া সেই কাৰকবিলাক কথা মই নকওঁ তাৰ লগতে আচলতে এইটো মুখ্য কথা আছিলে যে যিটো কংগ্ৰেছে শেহতীয়াভাৱে এলায়েন্স কৰিলে AIDF-ৰ লগত সেইটো মুখ্য কাৰক আছিলে তাৰ লগতে আনুষংগিকভাৱে আৰু কিছুমান কথা আছিলে গোটেইখিনি কথাই আচলতে এটা পৰিৱেশৰ সৃষ্টি কৰিলে আৰু সেইকাৰণে মই আচলতে দলটো ত্যাগ কৰিলোঁ এতিয়া আৰু দৰ্জাখন বন্ধ কৰিছোঁ আৰু মই তাৰ বিষয়ে আৰু ক'ব নোখোজোঁ আপুনি মানে কংগ্ৰেছ AIDF-ৰ মিত্ৰতাটো এটা অন্যতম কাৰণ হয় দলেৰে আৰু হয়তো কিছুমান অন্যান্য কাৰকো আছে যিবিলাক গোটেইবিলাক একেলগে মিলিলে সেইকাৰণে আমি দললৈ কিন্তু বহুতে আপোনাক এনেকুৱা ধৰণৰ অভিযোগ আনিছে তেওঁলোকক আপুনি কি স্পষ্টীকৰণ দিব বহুতে কৈছে অজন্তা ডেকা অলপ সুবিধাজনক স্থিতি ল'লে এনেকুৱা বহুতে ক'ব বিচাৰে আপুনি সেইটো কেনেকৈ ক্লিয়াৰিফিকেশ্যন দিব মইতো আপোনাক ক্লিয়াৰিফিকেশ্যন দিলোঁৱেই ক'লোৱেই চাওক আজি সেই কথাবিলাক মই যেতিয়া মই দলটো ত্যাগ কৰিছিলোঁ আজি কিছুমান কথা হৈছে আপোনালোকে নিজেও দেখিছে এতিয়া যে আজি আচলতে মই দলটোৰ পৰা ওলাই আহিলোঁ কাৰণে আৰু তেওঁবিলাক কথা দৰ্জাখন যিহেতু বন্ধই কৰি থলোঁ আৰু মই এই কথাবিলাক মই আভ্যন্তৰীণ কথাবিলাক আৰু দোহাৰিব খোজা নাই এটা সেইকাৰণে মই কৈছোঁ এটা আদৰ্শগতভাৱে এটা সিদ্ধান্ত ল'লোঁ সুস্থভাৱে আৰু এতিয়া মইতো ৰাইজেওতো আশীৰ্বাদ পাইছোঁ এই নিৰ্বাচনতো আশীৰ্বাদ পাইছোঁ গতিকে মই ভাবিছোঁ যে এই সিদ্ধান্ত মোৰ সঠিক সিদ্ধান্ত আছিল মানে আপুনি কংগ্ৰেছৰ শিবিৰ এৰি বিজেপিত আহিও আপুনি সুখী হৈছে মানে বৰ্তমান আপোনাৰ মইতো দেখিছোঁ যে সিদ্ধান্ত সঠিক কাৰণ আমি চব ৰাজনীতি কৰা মানুহে আমি আমাৰ মানে সিদ্ধান্তবিলাক শুদ্ধ নে অশুদ্ধ কেতিয়া বুজি পাওঁ নিৰ্বাচনেতো এটা হেৰিত আমাৰ মাপকাঠি ইয়াত সেইকাৰণে নিৰ্বাচনত যিহেতু মই জয়ী হ'লোঁ বা আজি এই পৰ্যায়টোলৈ আহিছোঁ মই ভাবিবলৈ মানে বাধ্য হৈছোঁ যে মোৰ স্থিতিটো শুদ্ধ আছিল অলপমান আপোনাৰ আৰু বিতুপন শইকীয়াৰ যিটো তেওঁলোক দুটা বিপৰীত শিবিৰৰ প্ৰাৰ্থী আছিল দুইজনে বিপৰীত গ'ল তেতিয়া মানুহে ভাবিছিলে যে অজন্তা ডেকাৰ এবাৰ কঠিন হ'ব আপুনিও নিজেও ভাবিছিল নেকি এইবাৰ যাত্ৰাখন কঠিন হ'ব বুলি পেলাই যিহেতু আপুনি কংগ্ৰেছীয়ে পৰিচিত আছিলে সেইবিলাক কথা মই আচলতে ভবা নাই মই যেতিয়া নিৰ্বাচন খেলোঁ যোৱা নিৰ্বাচনত আচলতে বিভিন্ন ধৰণৰ কিছু বাতৰি প্ৰচাৰ হৈছিলে প্ৰকাশ হৈছিলে বিভিন্ন ধৰণৰ এইটো প্ৰত্যেকটো নিৰ্বাচনতে হয় অকল এইটো নিৰ্বাচনতে যে হৈছে এইটো নহয় আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা প্ৰত্যেকটো নিৰ্বাচন হয় আৰু মই যিহেতু নিৰ্বাচন খেলাৰ মতে অভিজ্ঞতা আছে মই প্ৰত্যেকটো নিৰ্বাচনতে মোৰ প্ৰতিনিধিসকল মোতকৈ শক্তিশালী বুলি ভাবোঁ আৰু ভাবিহে মই নিজে অৱতীৰ্ণ হওঁ সেইটোৱে কথা প্ৰত্যেকটো নিৰ্বাচনতে মই ভাবোঁ যে মই পৰাজয় হ'ম সেইটো ভাবি পেলাই মই নিজে নিৰ্বাচনটো খেলোঁ আৰু দেখিছোঁ আজিলৈকে জিকি আছোঁ সাধাৰণতে আপোনাৰ যেতিয়া আপুনি সুদীৰ্ঘ কাল ধৰি বিধায়ক থাকে এণ্টি ইনকামবেঞ্চি যিটো কয় সেইটো যথেষ্ট থাকে আপোনাৰ প্ৰতি অসন্তুষ্টি বা এনেকুৱা থাকে কিন্তু তাৰ মাজতো আপুনি কিন্তু ধুনীয়াকৈ ওলাই গৈছে আপুনি প্ৰত্যেকবাৰে চাওক সকলোতকৈ ডাঙৰ কথা যে পাব্লিক ৰিলেশ্যনশ্বিপটো মানুহৰ জনসম্পৰ্কটো এজন বিধায়কৰ মানে থাকিব লগা যিবিলাক কেৰেক্টাৰ আছে মানে এজন বিধায়ক হিচাপে মই কিন্তু এক নম্বৰতে জনসম্পৰ্কটো দিম পাব্লিক ৰিলেশ্যনশ্বিপ দিম যে মানুহৰ লগত এজন বিধায়কৰ কিমান জনসম্পৰ্ক থাকে সংযোগ থাকে আমি হয়তো গোটেই সমষ্টিটো গোটেই মানে মানুহখিনিক আমি সংযোগ কৰিব নোৱাৰোঁ কিন্তু এটা মানে মাধ্যম হ'ব লাগে তেওঁলোকে বুজিব লাগে যে আমি এজন মানে প্ৰতিনিধি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰিছোঁ সেই প্ৰতিনিধিজনৰ ওচৰলৈ আমি নিজে যাব পাৰিব লাগে বা আমি যিখিনি প্ৰাপ্য কিবা ধৰণে আমি সেই যোগাযোগটো ৰাখিব লাগে গতিকে মই নিজে যিমান পাৰিছিলোঁ যোৱা সময়ছোৱা এটলিষ্ট পাব্লিক ৰিলেশ্যনশ্বিপটো মই মেইনটেইন কৰি আছিলোঁ যিমান পাৰোঁ যিমান মানে একেবাৰে প্ৰত্যেকটো অঞ্চল যাব নোৱাৰিলোঁ মই নিজে যাওঁ
আৰু যি কামেই কৰোঁ মোৰ যি ফাণ্ডেই হওক বা যি যেনেকুৱা ধৰণে হওক সকলোখিনি মই আচলতে একদম ডাইৰেক্টলি তেওঁলোকৰ লিংক আপ কৰোঁ এটা যোগাযোগ ব্যৱস্থাটো মই ৰাখোঁ আৰু অজন্তা নায়কৰ এনেকুৱা এটা ভাৱমূৰ্তি আছে অলপ কঠোৰ হৃদয়ৰ মানে কঠিন সিদ্ধান্ত ল'ব পাৰে বা অলপ কম হাঁহে কিবা এনেকুৱা কথা আছে নে আপুনি সৰুৰ পৰাই এনেকুৱা মানে কি আৰু মানে আপোনাৰ পৰিৱেশে চেঞ্জ কৰিছে সলনি কৰিছে চাওক আপুনি এই কথাখিনি মই এটা স্পষ্টীকৰণ হিচাপে কথাখিনি আপোনাক কওঁ এনেকুৱা ধৰণৰ অভিযোগ আচলতে বহুত আগতে পাই আহিছোঁ মই এটা ফোৰাম এটা পোৱা নাই কাৰণে মই কথাখিনি ক্লিয়াৰ কৰা নাই প্ৰথমতে এটা সময় আছিলে মই কৈছোঁ যেতিয়া মোৰ স্বামী হত্যা হৈছিলে মই সেই সময়ছোৱা বহুত দিন মই এটা বেলেগ ধৰণৰ এটা মেণ্টেল ট্ৰমাত আছিলোঁ মই কথা বতৰা নাপাতো বা এটা মানসিকভাৱে মই এটা উদ্বেগজনকভাৱে আছোঁ কিছু মানে মানসিকভাৱে মোক এটা নতুন মানসিক এটা হেৰি পৰিৱেশলৈ মোক লৈ গৈছিলে তাৰপিছত লাহে লাহে মই সহজ হৈ পেলাই মই যেতিয়া বিধায়ক হ'লোঁ তাৰপিছত মই মানুহৰ প্ৰথমকে আপোনাক কৈছোঁ যে মই যেতিয়া বিধায়ক হ'লোঁ তাৰ আগমুহূৰ্তলৈকে মই ভাবি আছিলোঁ যে ভগৱানে মুখে চবতকে মানে মোৰ পৰিয়ালটোলৈ কেলে এনেকুৱা ধৰণৰ মানে এটা পৰিস্থিতি সৃষ্টি কৰালে যে মোৰ ল'ৰা ছোৱালীক এটা আজি এনেকুৱা ধৰণৰ পৰিস্থিতি বলি হ'ব লগা মই নিজে বলি হ'ব লগা হ'লোঁ এই কথাখিনি মোক খুব ক্ৰিয়া কৰি আছিলে পিছত যেতিয়া মই MLA হৈ পেলাই এই দুখীয়া দৰিদ্ৰ মোৰ নিচিনা হাজাৰ মানে বিধৱা মানুহ আছে যাৰ শিৰত সেন্দুৰ নাই দৰিদ্ৰ মহিলাসকল আছে সেই সকলৰ দুখবিলাক মই দেখিলোঁ চকুৰে মানে তেওঁলোকৰ চকু পানীবোৰ দেখিলোঁ তেতিয়াতো মই দেখিলোঁ মোৰনো কি দুখ মোতকেতো তেওঁলোকৰ বহু গুণে বেছি দুখ তেতিয়া মই লাহে লাহে মানসিকভাৱে মানুহজনী সেই পীড়াৰ পৰা মই মুক্ত হ'লোঁ আৰু মুক্ত হ'লোঁ আৰু মুক্ত হৈ মই ব্যস্ত হৈ গ'লোঁ যে সেই মানুহখিনিৰ কাৰণে মোক কিবা কৰিব লাগে কাৰণ সময় নাই আজি আমাৰ ৰাজনীতি কৰা মানুহবিলাকৰ মাত্ৰ 5 বছৰ থাকে এভৰি মোমেণ্ট ইজ কাউণ্টেড আমি যুদ্ধৰ গতিৰে কাম কৰিব লাগিব তেতিয়া মই কৈছোঁ ন মই অফিচটোলৈ আহিছোঁ মই কেতিয়াবা 8টাতো আহিছোঁ ৰাতি মই 12টালৈকে আহি অফিচ কৰোঁ তাৰপিছত মই 2টা বজাত যাওঁ তেতিয়া বহু মানুহে কৈছিলে যে আপুনি একদম অফিচাৰৰ নিচিনাকৈ কাম কৰে তেতিয়া মই বিষয়াসকলক মই হয় মোৰ নিৰ্দেশ আই এম ষ্টিক টু মাই প্ৰিন্সিপল এতিয়া আজিও কওঁ যে আমি চব সময় কম আমাৰ ৰাইজৰ ওপৰত ৰাইজে আমাৰ ওপৰত ইমান আস্থা ৰাখি আমাক এই চকীখনত আমাক দিছে আমি যিমান পাৰোঁ ডেলিভাৰী কৰিব লাগে আমাৰ জানে আজি আমাৰ কিমান ৰাজ্যখনত আজি পৰিস্থিতিৰ বাবে কেনেকুৱা আজি কোভিডৰ নিচিনা এটা পৰিস্থিতি সৃষ্টি হৈছে বানপানী গৰাখহনীয়া কিমান ধৰণৰ প্ৰতিকূল পৰিৱেশ আমাৰ বৰষুণ বেছি ইয়াৰ মাজে এই প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰি আমি কাম কৰিব লাগিব সেইকাৰণে হয়তো পৰিৱেশ পৰিস্থিতি মানুহৰ ডিমাণ্ড এই সকলো মিনি হয়তো মানুহজনী এটা মোৰ এনেকুৱা ধৰণৰ পৰিস্থিতি কৰিছিল কিন্তু এইটো নহয় যে মই মোৰ নিজৰ জীৱনটোক আজি মই এইটো কৈছোঁ যে মোৰ 2টা ল'ৰা মোৰ চকুৰ আগতে মোৰ সৰু ল'ৰাটো ডাঙৰ হৈ গ'ল আজি সি ডাঙৰ হৈছে মই মোৰ ল'ৰা ছোৱালী দুটাক এইটো কওঁ যে মই সময় দিব পৰা নাছিলোঁ এবাৰ মোৰ সৰু ল'ৰাটো মানে সি মেট্ৰিক পাছ পঢ়ি পেলাই মেট্ৰিক পাছ কৰিলে দুইটাকে ইহঁতক দেউতাকৰ এনেকুৱা ধৰণৰ পৰিৱেশ দেখি পেলাই মই হোষ্টেলত পঠিয়ালোঁ সিহঁতক সি ক্লাছ 10 যেতিয়া হ'ল মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত ঘৰত আহিছে গোলাঘাটলৈ লৈ গৈছে তাৰ মোৰ এজন মানে পৰিয়ালৰে মানুহে সুধিলে তুমি ক'ত আছা সুধিলে বাবা তুমি ক'ত আছা সি ক'লে আংকুল মোৰতো ঘৰ নাই তেতিয়া মই ওচৰত বহিয়ে আছিলোঁ কি ক'লে সি ঘৰ নাই বুলি কৈছে সি তলমূৰ কেনেকৈ কৈছে যে আংকুল আমাৰ হাউচ আছে কিন্তু আমাৰ হোম নাই তেতিয়া মই ভাবিলোঁ যে মই তাক মাক হিচাপে মোৰ যিখিনি মোৰ দিব লগা তাৰ সময় বা তাক চাব লগা দায়িত্ব মই নিশ্চয় পালন কৰা নাই গতিকে এনেকুৱা এজনী মানে মানুহলৈ মই পৰিৱৰ্তিত হৈছিলোঁ তেতিয়া মই একদম গাত মোৰ লগে লগে লাগি গ'ল তেতিয়া মই ক'লোঁ যে মই বহুত ভুল কাম কৰিছোঁ তাক মই লৈ আহিলোঁ ঘৰলৈ তাৰপিছত আহি মই সিহঁতে যেতিয়া স্কুলত পৰা বন্ধত ছুটিত ঘৰলৈ আহে মই তেতিয়া মোৰ ল'ৰাটোকো সময় দিব পৰা নাছিলোঁ মই কাম কৰিব লাগে মই ভাবিলোঁ যে মোৰ সময় নাই মই কাম কৰিব লাগে মই ৰাস্তা বনাব লাগে মানুহক কাম কৰিব লাগে তেতিয়া মোৰ সময় নাই মই ল'ৰা ছোৱালী দুটাকো সময় দিয়া নাই তাৰপিছত এতিয়া এবাৰ কি হ'ল সি আহিলে স্কুলৰ পৰা আহি মই তাক গোলাঘাটলৈ লৈ গ'লোঁ লৈ গোটেই মই গাঁৱে ভিতৰে জেগাবিলাক তাক দেখুৱালোঁ তেতিয়াই সি মোক খাবত মাৰি থৈ গৈছে মা আই এম প্ৰাউড অফ ইউ সেইটো এটা আপোনাৰ ডাঙৰ ছেটিছফেকশ্যন মানে কথাটো সেইটোৱে যে আমাৰ ইমান কান্ধত দায়িত্ব যে সেই দায়িত্ব লৈ থাকোঁতে মই এগৰাকী আচলতে কংক্ৰিট মানে অন্য মানুহলৈ পৰিৱৰ্তিত হৈছিলোঁ যেতিয়া মোৰ ল'ৰাটোৱে মোক যেতিয়া ক'লে যে মোৰ হাউচ আছে মোৰ হোম নাই তেতিয়া মই আচলতে ভাবিলোঁ যে মইতো ডাঙৰ এটা ভুল কাম কৰিছোঁ সেইটোৱে কথা যে মই কেতিয়াবা হয়তো মানে কামৰ কাৰণে কেতিয়াবা মানুহজনী এটা বেলেগ মানে দিশলৈ গুচি যাওঁ কিন্তু মোৰ মনত থাকে যে আমি কাম কৰিব লাগে আমাৰ সময় একেবাৰে নাই
কাৰণ এভৰি মোমেণ্ট ইজ কাউণ্টেড এনেকুৱা অৱস্থা হয় আজি এটা ৰাস্তা এটা ভগা মথাউৰি যিটো হ'বৰ কাৰণে মানুহে বছৰ বছৰ ধৰি অপেক্ষা কৰি থাকে সেই কামবিলাক কৰিব লাগে আৰু সেইকাৰণে আচলতে কৰিবলৈ যাওঁতে হয়তো মই এটা নতুন মোৰ নিজস্ব যিটো স্বাভাৱিক যিটো জীৱন যাত্ৰা সেইটো আচলতে আপোনাৰ ডাঙৰ আত্ম উপলব্ধি হৈছে আপোনাৰ এইটো সঁচাকৈ আপোনাৰ জীৱনৰ খুব শুনি ভাল লাগিলে আৰু হয়তো আমাৰ মানুহে গম পোৱা নাছিলে আপোনাৰ আৰু হয়ো আপোনাৰ এটা জীৱনৰ এটা যিমান ডাঙৰ এটা আঘাত গৈছে আপুনি সেই আঘাতক জয় কৰি আজি আপুনি এটা সফলতাৰ বাহিৰে আহিছে আৰু আপোনাৰ দুইজন পুত্ৰ কি কৰে কি পঢ়া শুনা কৰিলে উচ্চ শিক্ষা লৈছে দুইটাই বাহিৰত পঢ়িলে এটা চিম্বাইচিছৰ পৰা সি MBA কৰিলে এতিয়া সিহঁতি নিজে নিজে ভৰি নিজৰ ভৰিত থিয় হৈছে সি আৰু সৰুটো চাকৰি কৰিছিলে সি এতিয়া চাকৰি কৰিব দুইটাকে মই বিচাৰিছো যে ইয়াতে সিহঁতি থাকিব লাগে অসমত থাকিব লাগে আৰু ইয়াতে সি কাম বন কৰি নিজৰ ভৰিত থিয় হ'ব লাগে আচ্ছা এতিয়া মানে আপুনি আপোনাৰ এটা সন্তুষ্টি আছে যিমান দিনক আপুনি যিমান ব্যস্ত হৈ থাকক নাথাকক ল'ৰাকেইটাক উচ্চ শিক্ষিত কৰিলে এটলিষ্ট খুটি খাব পৰা হ'ল এতিয়া বোৱাৰী আনিবলৈ সাজু হৈ আছে ল'ৰা ছোৱালীৰ কথা এতিয়া আৰু আপোনাৰ বাকী গুৱাহাটীত আপুনি এতিয়াও নিজৰ আপোনাৰ পুৰণা ঘৰত থাকে নেকি মোৰ স্বামী ঢুকাওঁতে মোৰ দেউতাৰ ঘৰৰ কেম্পাছতে মই এটা ঘৰ সাৰিছো তাতে থাকো তাতে আপুনি কোৱাৰ্টাৰ আছে আচ্ছা মানে আপোনাৰ দেউতাই যিটো মাটি দিছিল তাতে আপুনি ঘৰ তাত আছে বৰ্তমান এতিয়া আৰু গোলাঘাটৰ এখন আপোনাৰ ঘৰ আছে যিবিলাক অজন্তা নায়কৰ বহু নজনা কথা ক'লে তেখেতৰ জীৱনত হোৱা আত্ম উপলব্ধিৰ কথা ক'লে আমি এইটো কেতিয়াও জনা নাছিলো ঘটনা তেখেতে ক'লে যে তেখেতৰ পুত্ৰই তেখেতৰ জীৱন দৰ্শন বহু পৰিমাণে সলনি কৰিলে পুত্ৰ এটা বাক্যই আমি এই বিষয়ে আৰু অধিক কথা পাতিম তেখেতৰ বিষয়ে আৰু পৰিকল্পনাৰ কথা আছে যিহেতু বিত্তমন্ত্ৰীৰ দায়িত্ব ইমান দিনে বৰ্তমান মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই চলাইছিলে যোৱা কাৰ্যকালত গতিকে তেখেতৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছে সেই বিভাগটো সুচাৰুৰূপে নিয়াৰ কাৰণে গতিকে তেনেকে কেনেকে আঁচনি লৈছে কি ভাবিছে সেই বিষয়ে কথা পাতিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান NK দৰবাৰত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hassle-free cooking in your dream kitchen. Caps, your pride, our happiness. ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাওলী কাহিনী শুনোৱা ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় এই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্থি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल है। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব তোমালোক যোৱা মোৰ গাটো খুব বেয়া লাগিছে প্লিজ বলা না মা আজি পাৰ্টি নহব নেকি হ'ব সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত সৰু সৰু কথা ইটো সিটো মধুৰ অনুভূতি আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক সিষ্টাৰ মছলা এবাৰ ব্যৱহাৰ কৰি চাওক খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছো NK টিভিৰ বিশেষ অনুষ্ঠান NK দৰবাৰৰ মজিয়ালৈ আজিৰ আমাৰ দৰবাৰৰ মজিয়াত উপস্থিত আছে অজন্তা নেওগ ৰাজ্যৰ নতুন বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী মই আপোনাক আৰু এটা কথা এই কথা আহি গৈছো যেহেতু বিত্ত বিভাগ অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ
আমি ভাবো যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ আৰু এই গুৰুত্বপূৰ্ণ বিভাগটো ইমান দিনে যোৱা কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই চম্ভালিছে, যিজন এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হ'ল। তেখেতে এইবাৰ সেই দায়িত্ব আপোনাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিলে, আপোনাৰ কাৰণে প্ৰত্যাহ্বান যথেষ্ট হৈ আছে। কেনেকে এই বিভাগটো আপুনি চলাই নিব, ৰাজ্যৰ জটিল বিত্তীয় পৰিস্থিতি কেনেকে আপুনি মোকাবিলা কৰিব, কি ভাবিছে, আপোনাৰ পৰিকল্পনা কি? এই বিভাগটোৰ দায়িত্ব লোৱা মোৰ 8 দিন হৈছে, আজিৰ দিনটো লৈ পেলাই 8 দিন হৈছে। এই সময়ছোৱা মই গোটেই বিভাগটোৱে জানিবৰ কাৰণে মই ৰিভিউবিলাক কৰিলোঁ, আৰু এইটো ক'বলৈ পাই আপোনাক ভাল পাইছোঁ যে মই এটা ভাল লিগেচি পাইছোঁ। লিগেচি মানে আগৰ বিত্তমন্ত্ৰী আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰায় বিভাগটোত 7,000ৰো অধিক কোটি টকা ৰাজহ থৈ গৈছে। সেইটো এটা ভাল গুড লিগেচি, ভাল লিগেচি এটা থৈ গৈছে। গতিকে আমাৰ প্ৰত্যাহ্বান ডেফিনেটলি থাকিব আছে, কাৰণ কি হৈছে আজি বৰ্তমান সময়ছোৱা কেনেকুৱা, এতিয়া ক'ভিড অতিমাৰী, এতিয়া আমি এই পৰিস্থিতি আমি অতিক্ৰম কৰিব লাগিব। গতিকে ফাৰ্ষ্ট প্ৰায়ৰিটি চৰকাৰখনৰ যে হৈছে ক'ভিডক আমি প্ৰধানকৈ আমি প্ৰায়ৰিটি দি পেলাই আমি ক'ভিড ৰিলেটেড গোটেই কামখিনি কৰি যোৱা। গতিকে বিত্ত বিভাগটোক আমি সেইটোৱে নিৰ্দেশ দিছোঁ যে বিভাগটোক যে প্ৰথমে ক'ভিডৰ কাৰণে যাতে কোনো আমাৰ মানুহে যিখিনি পাব লাগে প্ৰাপ্য বা চৰকাৰে যিখিনি ক'ভিডৰ কাৰণে ক'ভিড ৰিলেটেড যিখিনি কাম বা তেওঁলোকে কৰিবলৈ আগবাঢ়িছে সেইখিনি মানে যিখিনি তাৰ কাৰণে পুঁজিৰ প্ৰয়োজন হ'ব আমি সম্পূৰ্ণভাৱে দিব লাগে। এতিয়া বিত্ত বুলি ক'লে মানুহে বিভাগ বুলি ক'লে আচলতে বহুতৰ কনফিউজন হয়, আৰু বহুতে আচলতে যেতিয়া বাজেট এখন দিয়া হয় তেতিয়া সাধাৰণ মানুহে আমি হাউচত বাজেটৰ কথা আলোচনা কৰোঁ, কিন্তু হাউচৰ বাহিৰত থকা মানুহখিনিয়ে আচলতে বাজেটৰ টেকনিকেল টাৰ্মছবিলাক নুবুজে। গতিকে মই আপোনাক সহজভাৱে মই গোটেই কথাখিনি কওঁ, আপুনিও হয়তো কিমানখিনি মই বেছি দিন বুজা নথলে একেবাৰে সহজভাৱে কৈছোঁ যে আজি আমি চৰকাৰ এখন বিত্ত বিভাগ ডাঙৰ ইমান টাৰ্মছত মই নাযাওঁ। আজি আমি ৰাজ্যখন চলাবলৈ যিখিনি পুঁজিৰ প্ৰয়োজন হ'ব প্ৰথমে সেইখিনি বাজেট কৰিব লাগে, যে কিমান টকাৰ প্ৰয়োজন হ'ব সেইখিনি আমি এটা বাজেট কৰিলোঁ যে ইমান টকা লাগিব, আজি 100 টকা আমাৰ চলাবলৈ লাগিব চৰকাৰখনক, 100 টকা আমি বাজেট কৰিলোঁ। তাৰপিছত তাৰ আমি প্ৰথমে প্ৰায়ৰিটি কৰিব লাগে যে কোনখিনি আমি কমিটেড লাইবিলিটিজ, মানে কোনখিনি আমাক নহ'লে নচলে সেই পুঁজিখিনি প্ৰথমে আমি দিব লাগিব ফাৰ্ষ্ট। তাৰপিছত আমি যিবিলাক অনগয়িং স্কিমছ আছে সেইখিনি আমি কৰিব লাগিব, আৰু তৃতীয়তে আহিব চৰকাৰৰ কমিটমেণ্ট। তো এইখিনিয়ে কথা যে আমাৰ বাজেটখন কৰোঁতেও তেনেকুৱা সেই 3টা ধাৰণাই লোৱা হয়, যে প্ৰথমে আপোনাৰ চাব যে কমিটেড লাইবিলিটি, যে আমাৰ যিসকল চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ মানে দৰমহাখিনি দিব লাগিব, তেওঁলোকৰ পেঞ্চন দিব লাগিব, গ্ৰেচুইটি দিব লাগিব, যিবিলাক লোনছ আছে তেওঁলোকৰ ইণ্টাৰেষ্ট পে'মেণ্ট কৰে, যিখিনি আৰু কমিটেড লাইবিলিটি চৰকাৰ এখনে দিবই লাগিব সেইখিনি প্ৰথম পূৰাব লাগিব। তাৰপিছত ছেকেণ্ডত আমাৰ অনগয়িং স্কিমবিলাক দিব, 3 নম্বৰতে আমাৰ আহিল প্ৰমিচেছবিলাক। এতিয়া এইখিনি কৰিবৰ কাৰণে আমি পুঁজিটো ক'ৰ পৰা পাম সেইটোৱে কথা, যে পুঁজি চ'ৰ্চবিলাক আমি কেনেকৈ আহৰণ কৰিম সেইটোৱে কথা। আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি পাওঁ, সেইখিনি এটা চ'ৰ্চ আমাৰ থাকিলে আমাৰ নিজৰ অ'ন চ'ৰ্চ, নিজৰ ৰাজহ যিখিনি আছে সেইখিনি থাকিম। এতিয়া এইটো কথাও মই স্পষ্ট কৰি দিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৱে আমাক স্পষ্টকৈ কৈছে যে আমি কোনো মানুহৰ সাধাৰণ মানুহৰ মানে কষ্ট নিদি পেলাই আমি কামবিলাক কৰিব লাগে। গতিকে আমি যিটো বহুতে কৰ টেক্স বুলি কোৱাৰ লগে লগে বহুতে বিভিন্ন ধৰণৰ কথা কয়, গতিকে আমি চ'ৰ্চ অফ ৰেভিনিউটো আমি আইডেণ্টিফাই কৰিব লাগিব, যে যিবিলাক চ'ৰ্চ অফ ৰেভিনিউটো আইডেণ্টিফাই কৰিলে আমাৰ ৰাজহ বৃদ্ধি হ'ব আৰু সাধাৰণ মানুহৰ যিবিলাক প্ৰমিচেছ আছে সেইবিলাক ফুলফিল কৰিব পাৰিম, আৰু মানুহৰ মাজত যিটো কৰৰ বোজাটো নপৰে, সেই 2টা কথা আছে, সেইখিনি আমি লক্ষ্য ৰাখিছোঁ। এতিয়া মই মূলতঃ আজি যিবিলাক চ'ৰ্চ অফ ৰেভিনিউ অসমত আছে, আপোনালোকে জানে যে যিবিলাক চ'ৰ্চ অফ ৰেভিনিউ আছে তেওঁলোকে সেই ৰেভিনিউবিলাক আমি বিভিন্ন ধৰণৰ আমি ৰিফৰ্মছ কৰি পেলাই ৰিষ্টাৰ্ট কৰি পেলাই সেই ৰেভিনিউবিলাক আমি বৃদ্ধি কৰিব পাৰোঁ, সেই চেষ্টা কৰিছোঁ। কাৰণ ক'ভিডৰ সময়ত আজি ৰেভিনিউ কালেকশ্যনটো ইমান সহজ নহয়। এতিয়া আপোনালোকে দেখিছে GST অহাৰ পিছত, কিন্তু যোৱা সময়ছোৱাত যোৱা 5টা বছৰত মই দেখিলোঁ যথেষ্টখিনি ৰেভিনিউ বৃদ্ধি হৈছে, কিন্তু হঠাতে এই পৰিস্থিতিৰ কাৰণে আজি কিছু সমস্যা হৈছে। তথাপি আমি ভাবিছোঁ যে আমি চ'ৰ্চ অফ ৰেভিনিউটো অগমেণ্ট কৰিম। আপোনালোকে জানি ভাল পাব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমখন আমি কেবিনেটৰ প্ৰথম দিনটোতে এটা সিদ্ধান্ত লৈছে যে নুমলীগড় যিটো ৰিফাইনাৰী আছে, নুমলীগড় ৰিফাইনাৰী আমি শ্বেয়াৰ আমি কিনিছোঁ, আৰু শ্বেয়াৰ কিনাৰ পিছত আমি তেওঁলোকৰ ডিভিডেণ্ডটো আমি যথেষ্টখিনি প্ৰত্যেক বছৰে পাম, আৰু সেইখিনি আমাৰ ৰাজহ বৃদ্ধি হ'ল। গতিকে চ'ৰ্চটো আমি তেনেধৰণৰ বিভিন্ন ধৰণৰ চ'ৰ্চ, এতিয়া কিছুমান নন টেক্স ৰেভিনিউ আছে, সেই তেনেকুৱা ধৰণৰ এতিয়া আমি ধৰক কিছুমান বস্তু আমি এভিনিউজবিলাক আমি ক্ৰিয়েট কৰিব লাগিব, নতুন নতুন এভিনিউজবিলাক, যিটো আমি ৰেভিনিউটো চ'ৰ্চটো আমি বঢ়াব পাৰোঁ। এতিয়া আজিৰ তাৰিখত আপোনাৰ আমাৰ যিসকল কৰ্মচাৰী তেওঁলোকক দৰমহা দিব পৰাকৈ আপোনাৰ পৰ্যাপ্ত পুঁজি আপোনাৰ হাতত আছে। 2 নম্বৰ কথা, আপোনাৰ যিহেতু আপোনাৰ এটা নতুন চেনেলত বাজেট দিব লাগিব, আপুনি
যেটো আপোনাৰ আগৰখন এয়া গ'ল, এতিয়া আপুনি বাজেট দিব নতুনকে। বাজেটত নতুন কৰ কাটল আৰু হ'ব পাৰি। আমি চাই ল'ম, আজি আপোনাক ক'ব নোৱাৰিম। সেইটো আপুনি চাই পেলাই ঠিক কৰিব কিবা। বাজেটখন কি হ'ব, জুলাই মাহত আমি জুলাই মাহত বাজেটখন দিব লাগিব বিধানসভাত আপুনি। আৰু আপোনাৰ প্ৰথম চেলেঞ্জ হ'ল বাজেটখন কেনেকৈ দিয়ে। আৰু এটা কথা আমি দেখিবলৈ পালোঁ, যোৱাবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে তেওঁ বাৰম্বাৰ বিভিন্ন ৰাজহুৱা কৈ দিলে যে যিসকলৰ ঋণ আছিলে মহিলাসকলৰ, যিসকলৰ ঋণ আছিলে ক্ষুদ্ৰ বা এইবিলাক বেংকত যিবিলাক ঋণ আছিলে আত্মসহায়ক, সেই ঋণবিলাক মাফ কৰি দিব। এটা হিচাপ আনুমানিক হিচাপ এটা হৈছিল যে 12,000 কোটিমান টকা আছে। কিন্তু ইমান বৃহৎ পৰিমাণৰ ধন আপোনালোকে মাফ কৰিব পৰাকৈ কমিটি এখন ইতিমধ্যে কৰি দিছে আমাৰ কেবিনেট মিনিষ্টাৰ সিংহাল ডাঙৰীয়াৰ নেতৃত্বত। তেখেতসকলে গোটেইখিনি কথাখিনি চাব, চাবি পেলাই আমাক গোটেইখিনি ৰিপৰ্ট দাখিল কৰিব। আমি যিমান পাৰোঁ সেই হিচাপে আমি আগবাঢ়ি যাম। আপোনাৰ সন্মুখত প্ৰত্যাহ্বান বহুত আছে বৰ্তমান। নাই, আমি বিত্তমন্ত্ৰী হিচাপে চাওক, মোৰ সেইটোৱে কৈছোঁ যে আমি আচলতে মোৰ দায়িত্বটো মই যিটো এটা সুস্থিৰ এটা বিত্তীয় অৱস্থাটো কৰিবৰ কাৰণে প্ৰথমে ফিজিকেল ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। সেইটো এটা কথা। আৰু নতুন মানে ৰেভিনিউ ৰাজহ সংগ্ৰহৰ নিজৰ উৎসবিলাক আমি আইডেণ্টিফাই কৰিব লাগিব, সেই হিচাপে যাব লাগিব। মই এই দুটাই সিদ্ধান্ত লৈছোঁ আৰু মই ভবা নাই যে অসুবিধা আহিব। চেলেঞ্জটো প্ৰত্যেক থাকিব। এতিয়া কোভিড পৰিস্থিতিৰ কাৰণে আপোনালোকক আৰু পুঁজিৰ দৰকাৰ হৈছে। বৰ্তমান যিখিনি আমাৰ এক্সপেণ্ডিচাৰ আছে আমি সেইখিনিতো মুকলি কৰি দি আছোঁ। আজিৰ দিনটোলৈকেতো আমি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান মই দেখা নাই। গতিকে সুস্থিৰভাৱে আমি চলি আছোঁ। সমাজ কল্যাণৰ আপুনি সমাজ কল্যাণ বিভাগৰ আপুনি মন্ত্ৰী আছিলে আৰু এতিয়া আকৌ সমাজ কল্যাণ দায়িত্ব লৈছে। পূৰ্বতে সমাজ কল্যাণত কেতবোৰ দুৰ্নীতি হোৱা বুলি অভিযোগ আছিলে। আপুনি যদিও নাই, কিন্তু আপোনাকো কোনোবা আপোনাৰ বিৰুদ্ধে অভিযোগ আনিছিলে সমাজ কল্যাণ দুৰ্নীতি হোৱাৰ কাৰণে। গতিকে এই বিভাগটোক দুৰ্নীতিমুক্ত এটা এয়া কৰিবলৈ আপুনি কি ধৰণৰ পদক্ষেপ ল'ব আপুনি? চাওক, মই ইতিমধ্যে নিৰ্দেশ দিছোঁৱেই যে তেওঁলোকে যিমানখিনি স্কিমছবিলাক আছে তেওঁ স্কিমছবিলাক যাতে প্ৰপাৰলি বেনিফিচিয়াৰীবিলাক আইডেণ্টিফিকেশ্যন বা তেওঁলোকৰ বস্তুখিনি পাইছেনে নাই সেইখিনি তেওঁলোকে চাব লাগে। ইতিমধ্যে মই সেইটো কথা তেওঁলোকক নিৰ্দেশে দিছোঁ। কাৰণ অকল সমাজ কল্যাণ বিভাগেই নহয়, যিয়ে পুঁজি আহক কেলে প্ৰতিটো পুঁজিতে আমি চাব লাগে যে বেনিফিচিয়াৰী এজন জেনুইন হৈছে নে নাই, বা তেওঁলোকে প্ৰপাৰ বেনিফিচিয়াৰী এজনে বস্তুখিনি পাইছে নাই, সেইখিনি চাবৰ কাৰণে ইতিমধ্যে মই সকলোকে কৈছোঁ, নিৰ্দেশ দিছোঁ। নাই, এতিয়া আপুনি মানে এজ এ বিত্তমন্ত্ৰী হিচাপে আপুনি কঠোৰভাৱে দৃষ্টি নিক্ষেপ কৰিব যাতে বিভাগ মানে চৰকাৰৰ পুঁজি সেয়া যাতে অপব্যৱহাৰ নহয়। আমাৰ কথাটো হ'ল যে বিত্ত বিভাগে আমি মানে আহিব লগা সময়ছোৱা প্ৰত্যেক বিভাগবিলাকৰ লগতে আমি ৰিলেশ্যনশ্বিপ আমি মেইনটেইন কৰোঁ। আৰু তেওঁলোকে বিত্ত বিভাগে দিয়া পুঁজিবিলাক তেওঁলোকে খৰচ কৰিছে নে নাই সেইখিনি আমি চাব লাগে। প্ৰপাৰ টাইমত তেওঁ ইউটিলাইজেশ্যনটো দিছে নে নাই সেইখিনি চাব লাগে। সেইখিনি আমি মনিটৰ কৰিম ডেফিনেটলি। আৰু শেষৰফালে আহিছোঁ আপুনি গোলাঘাটবাসী ৰাইজক আৰু কি ক'ব আপুনি? আৰু গোলাঘাটত আমি দেখিবলৈ পালোঁ যে গোলাঘাটত এটা সময়ত আছিলে আপুনি গোলাঘাটৰ বিধায়ক, তাৰ লগতে অজিত বৰুৱা ডাঙৰীয়া আছিলে গোলাঘাটৰ টাউন কমিটি তেওঁ আছিল অধ্যক্ষ। আপোনালোক দুইজনে বহুত ধৰণৰ কাম তাত কৰি গৈছে উন্নয়নমূলক। এতিয়া গোলাঘাটবাসী ৰাইজক আপুনি কিবা ক'ব লাগে? চাওক, মইতো ক'লোৱেই আপোনাক যে বিধায়ক হিচাপে মই চিৰকৃতজ্ঞ। কাৰণ গোলাঘাটবাসীয়ে যিটো সন্মান দিছে মোৰ ওপৰত, মোৰ আস্থা ৰাখিছে, সেইটো আৰু মই মুখেৰে আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে মই এইটোৱে কৈছোঁ যে মই যিখিনি তেওঁলোকক নিৰ্বাচনৰ সময়ত কিছু প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিখিনি মই নিষ্ঠাৰে সহকাৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু অসমবাসী আপুনি বিত্তমন্ত্ৰী হিচাপে আৰু কি আস্থা দিব? চাওক, মই সেইটো কথা কৈছোঁ যে মোৰ এতিয়া মোৰ প্ৰধান দায়িত্ব হ'ব যে গোটেই মানে বিত্ত বিভাগটোৰ লগতে গোটেইখিনি মানুহৰ যিটো আশা আকাংক্ষাবিলাক আছে সেইখিনি জড়িত হৈ আছে। গতিকে সুস্থিৰ বিত্তীয় এটা পৰিস্থিতিটো ডাঙৰ কথা। সেইকাৰণে মই কৈছোঁ যে বিত্ত বিভাগটোক যাতে সুস্থিৰভাৱে মই পৰিচালনা কৰিব পাৰোঁ সেইটো মোৰ প্ৰধান দায়িত্ব থাকিব। আৰু ফাইনেন্সিয়েল ডিচিপ্লিন যিটো মেইনটেইন কৰিব লাগে সেইটো কৰিব লাগিব। আৰু চ'ৰ্চ অফ ৰেভিনিউ যিটো উৎসটো আছে সেইটো বৃদ্ধি কৰিব লাগিব। এই তিনিটা বস্তুৰ ওপৰতে মোৰ লক্ষ্য থাকিব। আৰু সেই গোটেইখিনিৰে আমাৰ চৰকাৰখনে মোক বা তেওঁলোকৰ যিবিলাক প্ৰমিচেছবিলাক আছে সেইখিনি বাকী সকলৰ লগতো আলোচনা কৰি তেওঁলোকে যেনেকৈ ধৰণে বিচাৰে সকলোৰে লগত আমাৰ বাকী বিভাগৰ গোটেইখিনিৰ লগতে মিলি পেলাই মই মোৰ দায়িত্বখিনি নিষ্ঠা সহকাৰে পালন কৰি যাবলৈ চেষ্টা কৰিম। শেষত সামৰণি ফালে গৈছোঁ মই তথাপিতো আপোনাক আৰু এটা ব্যক্তিগত কথা, আপোনাৰ নিজৰ কিবা হবি বা কিবা আপুনি কিবা কৰি ভাল পায় কিবা আছে নেকি? হবি বুলি ক'লে হবি বুলি ক'লে আচলতে মোৰ সৰুৰে পৰা আচলতে মই মানে পঢ়া শুনা কৰি খুব ভাল পাইছিলোঁ। পঢ়া শুনা কৰোঁ বা এনেকুৱা ধৰণৰ গান শুনো। এতিয়া কি হৈছে, যেতিয়া মানে আচলতে
আজৰিৰ সময় মানে যেতিয়া মই গাড়ীত গৈ থাকো তেতিয়া মই গান শুনিবলৈ চেষ্টা কৰোঁ গাড়ীত গৈ থাকো আৰু পঢ়া শুনাটো মানে আজিকালি আগৰ নিচিনাকে নাই তথাপিও চেষ্টা কৰোঁ যে কেইখনমান কিতাপ আনি পেলাই থৈ দিওঁ কেনেকুৱা ধৰণৰ গান শুনি ভাল পায় গান একেবাৰে পুৰণা গানৰ পৰা নতুনলৈকে একেবাৰে জুবিনৰ গানলৈকে একেবাৰে পুৰণা গানলৈকে যি ধৰণৰ হওক আৰু চব ধৰণৰ গানেই কোনো লেংগুৱেজ বুলি কথা নাই আৰু ভাল পুৰণা হ'লেও ভাল লাগে আৰু শুনিছে আপুনি কিচেন গাৰ্ডেন এতিয়া কথা হ'ল যে মোৰ মই কিন্তু এগৰাকী মহিলা হিচাপে যিখিনি দায়িত্ব আছে পাকঘৰটোৰ দায়িত্ব আমাৰ থাকেই গতিকে সেই দায়িত্ব মই এতিয়ালৈকে এৰা নাই চম্ভালো মই ৰাতি খুব দেৰিকে আহিলো ফ্ৰিজটো খোলো বা পাকঘৰলৈ যাওঁ মোৰ লগত থকা মোৰ যিজনী হেৰি আছে মহিলা আছে তেওঁৰ লগতো কথা পাতি বা ল'ৰাটোৰ লগত কথা পাতি পেলাই কি খাব লাগে কি কৰিব লাগে অন্তত ৰাতি অলপমান সময় হ'লেও সেইখিনি চাওঁ চেষ্টা কৰোঁ আৰু এখন মানে মোৰ কিচেন গাৰ্ডেন এখন আছে ফুলনিও আছে মোৰ ল'ৰাটো তাৰ লগত সিহঁতি আমি সেইখিনি কৰোঁ যাতে মোৰ আমাৰ যিখিনি মই আহিলে অলপমান সময় থাকিলে ঘৰটো এই ফুলখিনিৰ মাজেৰে মোৰ মানসিক যিখিনি টেনচন আছে সেইখিনি নাইকিয়া কৰাৰ চেষ্টা কৰোঁ আচ্ছা কিচেন গাৰ্ডেন আপুনি কৰিছে আচ্ছা আৰু আপোনাৰ অজন্তা নেওগৰ আৰু নিজা কিবা সপোন আৰু কিবা শেষত সপোন নহয় সপোন বুলি কথা নাই ৰাইজৰ বহুত সপোন আছে মোৰ ব্যক্তিগত কোনো সপোন নাই দুজনী বোৱাৰীয়ানা সপোন আছে ৰাইজৰ যিখিনি সপোন আছে সেইখিনি যাতে আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ সেইকাৰণে আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ ঠিক আছে আপোনাক বহুত বহুত ধন্যবাদ সেয়া আছিলে অজন্তা নেওগ তেখেতে আমাক বহু সময় দীঘলীয়া সময় আপুনি দিলে আৰু সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে আমি ইমান দীঘলীয়াকৈ কথা পাতিছিলোঁ আপুনি আমাৰ আৰু এটা কথা মোৰ থাকি যায় আপুনি প্ৰায় সংবাদ মাধ্যমক কিন্তু এৰাই চলে বাকী মন্ত্ৰীসকলে যিমানে সংবাদ মাধ্যমৰ ওচৰত আহে আপুনি কিন্তু এৰাই চলা পৰিলক্ষিত হয় নাই এৰাই চলাবলৈ কথা নহয় মই যিখিনি ক'ব লগা আছেতো মই কমেই অফিচিয়েল যিখিনি প্ৰেছ মিট দিব লাগে খুব বেছি মিডিয়াত সংকট আহিব নিবিচাৰে আপুনি যিমানখিনি লাগে সিমানখিনিতো সম্পৰ্ক ৰাখোৱেই তাতকৈ বেছি ঠিক আছে বাৰু তেখেতে খুব সুন্দৰভাৱে কৈছে আৰু তেখেতৰ মিডিয়াৰ লগত তেখেতে যদিও তেখেতক মিডিয়াই বেয়া নাপায় কিন্তু মিডিয়াৰ সম্পৰ্ক অলপমান অন্য মন্ত্ৰীসকলে যিমান ঘনিষ্ঠ সম্পৰ্ক ৰাখে তেখেতে ইমান ঘনিষ্ঠতা নাৰাখে যি নহওক তেখেতৰ বহুতবিলাক যিবিলাক সপোন আছে পাৰিবাৰিক সপোন বা ৰাজ্যক লৈ যি সপোন সেই বাস্তৱায়িত হওক আৰু এগৰাকী সফল বিত্তমন্ত্ৰী হিচাপে এগৰাকী সফল সমাজ কল্যাণ মন্ত্ৰী হিচাপে আপোনাক অসমৰ মানুহে মনত ৰাখক সেই তাৰ কাৰণে আমি কামনা কৰিলোঁ আৰু পুনৰবাৰ আপুনি NKTVৰ মজিয়াত প্ৰথমবাৰৰ কাৰণে আহিছে আৰু প্ৰথমবাৰৰ কাৰণে মন্ত্ৰী হৈ NKTVৰ ওচৰত আহিছে তাৰ কাৰণে মই NKTVৰ হৈ আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ সেয়া আছিলে অজন্তা নেওগ আৰু তেখেতৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা ন বোৱাৰীৰ সেই লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন आयुर्वेद अतुल्य भारत की पहचान है हमारे ऋषि मुनियों ने कई प्रकार की तपस्याओं से खोज की सौंदर्य